তো হেল্ল' এভৰিৱান, আজি আমি ষ্টাৰ্ট কৰিম আমাৰ নেক্সট মই যিটো চেপ্টাৰ পঢ়াম সেইটো হ'ল ছেট। এতিয়া আমি নেক্সট ছেট চেপ্টাৰটো কৰিম। ছেটক আমি অসমীয়াত কওঁ সংহতি। তো এই চেপ্টাৰটোত আমি তাৰ প্ৰথমতে যিখিনি কনচেপ্ট আছে তাৰ মেইন কনচেপ্ট আছে সেই কনচেপ্টখিনি প্ৰথম ডিছকাছ কৰিম, তাৰপিছত আমি ইয়াৰ কুৱেশ্যনবোৰ কৰিম। ঠিক আছে? তো আৰু এটা কথা, যদি তোমালোকে CWD প্ৰেক্টিছ কৰিবৰ কাৰণে মানে CWD এক্সাম আচল এক্সামটো দিয়াৰ আগতে তোমালোকে যদি প্ৰেক্টিছ কৰিব বিচৰা তেতিয়াহ'লে তোমালোকে জইন কৰিব পাৰা AAC বেচ আছে আমাৰ। তো সেইটো তোমালোকে জইন কৰিব পাৰা, ডেছক্ৰিপশ্যনত লিংক দি আছে। ঠিক আছে? তো এতিয়া আমি প্ৰথমতে চাব লাগে ছেট কি বস্তু হয়। আমাৰ ছেটৰ ডেফিনেশ্যন লাগে প্ৰথমতে, যে আমি ছেট কাক ক'ম। মই ইমান ভালদৰে ডেফিনেশ্যন নিলিখোঁ কাৰণ তোমালোকক নালাগে, তোমালোকে জানিলে হ'ল যে ছেট কি বস্তু হয়। তো ডেফিনেশ্যনটো ইয়াৰ এনেকুৱা ধৰণৰ, ছেট ইজ ডিফাইন এজ এ কি লিখিম মই, এজ এ well collection. Set is defined as a well collection of distinct objects. মানে সেট এটা কালেকশ্যন হয় আমাৰ বেলেগ বেলেগ বস্তুৰ এটা কালেকশ্যন হয়। এই কালেকশ্যনটোক আমি ছেট বুলি কওঁ। ঠিক আছে? তো আমি এতিয়া ছেট যিটো আছে ছেটটোক আমি লিখাৰ দুটা ধৰণ আছে আমাৰ। এটা হ'ল আমাৰ ৰোষ্টাৰ ফৰ্ম, এটা হ'ল আমাৰ ৰোষ্টাৰ ফৰ্ম। ৰোষ্টাৰ ফৰ্ম আৰু আনটো হ'ল আমাৰ ছেট বিল্ডাৰ ফৰ্ম। ছেট বিল্ডাৰ ফৰ্ম। ঠিক আছে? তো আমি ছেট এটাক এই দুটা ধৰণে লিখিব পাৰোঁ। এটাক কওঁ আমি ৰোষ্টাৰ ফৰ্ম আৰু এটাক কওঁ আমি ছেট বিল্ডাৰ ফৰ্ম। তো এতিয়া আমি ৰোষ্টাৰ ফৰ্মটো কাক কওঁ? যদি ছেট এটা ধৰি লওঁ মই এটা ছেট, এনেকৈ আমি ধৰি লওঁ তাক। জেনেৰেলি আমি কেপিটেল লেটাৰ ইউজ কৰোঁ ইয়াত। ঠিক আছে? কেপিটেল। এটা উইকত থকা দিনকেইটাৰ মই এটা ছেট বনালোঁ, যেনে হ'ল মনডে, টিউজডে, ৱেডনেছডে, থাৰ্ছডে, ফ্ৰাইডে, ছেটাৰডে এণ্ড ছানডে। ঠিক আছে? তো এইটো কওঁ আমি এটা ছেট য'ত আমাৰ এলিমেণ্ট কেইটা আছে, নাম্বাৰ অফ এলিমেণ্ট অফ ছেট এ। আমি এনেকৈ লিখোঁ নাম্বাৰ অফ এলিমেণ্ট অফ ছেট এ। কেইটা আছে? এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছয়টা, সাতটা, 7। তো ইয়াক আমি এনেকৈ লিখিব পাৰোঁ। তো এই ধৰণে লিখা ফৰ্মটো হ'ল আমাৰ ৰোষ্টাৰ ফৰ্ম। যদি আমি এই ছেটটো এনেকৈ নিলিখি আমি এনেকৈ লিখিব পাৰিলোঁ হয়, এটা ছেট হয়, আমি এনেকৈ লিখিম এটা ছেট হয়, ব্ৰেকেট দিম এতিয়া, আৰু এতিয়া লিখিম এক্স চাজ ডেট এক্স ইজ এ ডে অফ এ উইক। মানে এটা সপ্তাহৰ এটা দিন হ'ল এক্স। তো এটা সপ্তাহৰ এটা দিনত আমাৰ কি থাকে? এই সপ্তাহটোত আমাৰ কি কি থাকিব পাৰে? মনডে, টিউজডে, ৱেডনেছডে, থাৰ্ছডে, ফ্ৰাইডে, ছেটাৰডে। তো ইয়াত আমাৰ গোটেইকেইটা থাকি গ'ল। হয়। তো এতিয়া আমি এই ছেটটো আমি এনেকৈ নিলিখি এনেকৈ লিখিব পাৰিলোঁ। যদি আমি এনেকৈ লিখোঁ তাক কম আমি ছেট বিল্ডাৰ ফৰ্ম। যদি আমি লিখোঁ ডাইৰেক্ট এলিমেণ্টকেইটা লিখি দিওঁ তাক আমি কওঁ ৰোষ্টাৰ ফৰ্ম। ঠিক আছে? তো ইয়াতো যদি তোমালোকে নাম্বাৰ অফ ছেট অফ চোৱা, যে আমাৰ এটা সপ্তাহত কেইটা দিন থাকে? 7টা থাকে। তো 7 হ'ব ইয়াতো। ঠিক আছে? তো এই ধৰণে আমি দুটা ধৰণ আছে। তো এতিয়া আমি ইয়াৰ পৰা গম পালোঁ যে আমাৰ দুটা ধৰণ আছে। সেই দুটা ধৰণৰ এটা ৰোষ্টাৰ ফৰ্ম, এটা হ'ল আমাৰ ছেট বিল্ডাৰ ফৰ্ম। সেইখিনি আমাৰ আছিল একদম বেছিক। তো এতিয়া আমি অলপ নটেশ্যনৰ ফালে চাওঁ, যে আমি কিছুমান নটেশ্যন জনাটো উচিত। তোমালোকে জানা চাগে তাৰ কেইটামান। তো তথাপিও মই কৈ দিছোঁ ইয়াত, যিহেতু আমি বেছিকৰ পৰা চাম গোটেইখিনি বস্তুৱে। তো ইয়াত আমাৰ এনটো আমাক বুজায় নেচাৰেল নাম্বাৰ আছে। নেচাৰেল নাম্বাৰ এনটোৱে বুজায় আমাৰ নেচাৰেল নাম্বাৰ আছে। সেনেকৈ আমাক আই বা জেড এই দুটাই বুজায় আমাক ইণ্টিজাৰ নাম্বাৰ আছে। ইণ্টিজাৰ নাম্বাৰ এইকেইটা আমাৰ মানে ইন জেনেৰেল আমি এইকেইটা ইউজ কৰোঁ। এইকেইটা আমাৰ ফিক্স হৈ আছে, মানে যে আমি এন মানে সদায় নেচাৰেল নাম্বাৰে বুজাম, আই বা জেড মানে সদায় আমি ইণ্টিজাৰ নাম্বাৰে বুজাম। তো সেনেকৈ আমি কিউ মানে বুজাওঁ আমি ৰেচনেল নাম্বাৰ। ৰেচনেল নাম্বাৰ
ঠিক আছে? তো এতিয়া আমি আৰ মানে কি বুজাওঁ? আৰ মানে হ'ল আমাৰ ৰিয়েল নাম্বাৰ। আৰু লাষ্ট তোমালোক এটা কৈ দিওঁ যে যদি আমাৰ ক'ত চি লিখা থাকে তো আমি তাক মানিম কমপ্লেক্স নাম্বাৰ। কমপ্লেক্স নাম্বাৰ। ঠিক আছে, তো এইখিনি তোমালোকে মনত ৰাখিবা। ঠিক আছে, এইখিনি তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয়। কুৱেশ্যনত তোমালোকক ইণ্টিজাৰ নেচাৰেল নাম্বাৰ বুলি নিদি কিনে এন বুলি দিব পাৰে, ইণ্টিজাৰ নাম্বাৰ নিদি কিনে তোমালোকক আই বা জেড বুলি দিব পাৰে, তোমালোকক ৰেচনেল নাম্বাৰ নিদি কিনে কিউ বুলি দিব পাৰে, বা কমপ্লেক্স নাম্বাৰ নিদি কিনে তোমালোকক চি বুলি দিব পাৰে। সেইকাৰণে এইখিনি মনত ৰাখিবা। এতিয়া হ'ব আমি নেক্সট, এতিয়া তোমালোকে এটা বস্তু চোৱা, ইয়াত মই তোমালোকক পইণ্ট হিচাপত লিখি দিওঁ। পইণ্ট হিচাপত নহয়, ইয়াত তোমালোকক ডাইৰেক্টলি মই ইয়াত কোনো ধৰণৰ হেডিং নিদিওঁ, ইয়াত মই কেনচেল বুলি জাষ্ট লিখি দিছোঁ। কাৰণ এইখিনি কেনচেল হয় তোমালোকে জনাটো উচিত হয়, তো মই ইয়াত তোমালোকক কৈ দিম এইখিনি কথা। ঠিক আছে, তোমালোক যদি ক'ৰবাত এনেকৈ লিখা থাকে যে এই চিম্বলটো লিখা থাকে, তেতিয়াহ'লে তোমালোকে কি বুজিবা যে এ ইজ এ ছাবছেট, এ ইজ এ ছাবছেট অফ বি, বা আমি ক'ব পাৰোঁ যে অৰ বি ইজ ছুপাৰছেট অফ এ, ছুপাৰছেট অফ এ। ঠিক আছে, তো ইয়াৰ মিনিং তোমালোকক মই এটা এক্সাম্পল দৰে বুজাই দিম দৰে। এইখিনিতে আমাৰ কোৱাত ধৰা আমি এনেকৈ কওঁ তাক, এইখিনিতে এইটো বা এইটো আমি ধৰি নাই এইটোক কওঁ, আমি কওঁ যে এ ইজ এ ছাবছেট অফ বি, বা বি ইজ এ ছুপাৰছেট অফ এ, এনেকৈ কওঁ আমি তাক। তাৰ এক্সাম্পল চাবলৈ হ'লে ধৰি লওঁ মই ধৰি লওঁ মই বিটো মানি লওঁ, ধৰি লওঁ মই বিটো মানি লওঁ এটা ছেট 1 2 3 4, তেতিয়াহ'লে আমাৰ এইটো আমাৰ কি কি হ'ব পাৰে? আমাৰ হ'ব পাৰে 1 2 3, তেতিয়াহ'লে আমি লিখিব পাৰোঁ যে এ ইজ এ ছাবছেট অফ বি, মানে এৰ গোটেইকেইটা এলিমেণ্ট আমাৰ বিত আছে, সেইটোৱে বুজায়। আমাৰ এনেকুৱাও থাকিব পাৰে এইটো নহয় কিনে এইটো হ'ব পাৰে, নহ'লে আমাৰ এইটোও হ'ব পাৰিলে হয় 1 2 3 4, ইয়াত আমাৰ ইকুৱেল হৈছে, কিন্তু আমাৰ ইকুৱেলো হ'ব পাৰে বুলি কৈছে, তো এইটো লিখিব পাৰিলো হয়। এইটো আমাৰ একো নহ'লেও হ'লেও আমাৰ তথাপিও আমি লিখিব পাৰিলো হয় যে এ ইজ এ ছাবছেট অফ বি, সেনেকৈ আমি চব গোটেইটো লিখিব পাৰিলো। যদি আমাৰ এইটো থাকিলে হয় যে এ ইকুৱেলছ টু 1 2 3 4 5, তেতিয়াহ'লে আমি এইটো কোনোদিনে লিখিব নোৱাৰিলো হয়, কাৰণ এৰ গোটেইকেইটা এলিমেণ্ট আমাৰ বিত নাই। ঠিক আছে, এইটো আমি উল্টাকৈ লিখিব পাৰিলো হয়, আমি লিখিব পাৰিলো হয় যে বি ইজ এ ছাবছেট অফ এ, আমি উল্টাকৈ লিখিব পাৰিলো হয় যে বিত থকা গোটেইকেইটা এলিমেণ্ট আমাৰ এত আছে। ঠিক আছে, তো ইয়াক কেনেকৈ কওঁ আমি, মানে কেনেকৈ মাতো আমি তাক, মানে আমাক যদি লিখা থাকে আমি তাৰ মানে কি বুজিব লাগে তোমাক বুজিলে চাগে। তো এতিয়া আমি নেক্সট কনচেপ্টলৈ আগবাঢ়ো। যদি তোমাৰ লগত থাকে যে যদি তোমাৰ লগত কেতিয়াবা এনেকৈ দিয়া থাকে যে এ ইজ এ ছাবছেট অফ বি এণ্ড বি ইজ অলছ' এ ছাবছেট অফ এ, তেতিয়াহ'লে তোমালোকে কি লিখিবা গম পোৱা? যদি এৰ গোটেইকেইটা এলিমেণ্ট আমাৰ বিত আছে আৰু ইয়াত লিখা আছে যে বিৰ গোটেইকেইটা এলিমেণ্ট আমাৰ এত আছে, তাৰ মানে আমাৰ কি হ'ব দুটাৰ পৰা যে এ আৰু বি আচলতে আমাৰ ইকুৱেল হয়, তাৰ কাৰণে আমি এইটো লিখিব পাৰিছোঁ। ঠিক আছে, তো তোমালোকে এইটো বুজি ল'বা, ইয়াত নোট বুলি কৈ লিখি দিয়া তোমালোকে, ইম্পৰ্টেণ্ট হয় এটা। যদি আমাৰ লিখা থাকে এ ইজ এ ছাবছেট অফ বি এণ্ড বি ইজ এ ছাবছেট অফ এ, তেতিয়াহ'লে আমি লিখিব পাৰোঁ এ ইকুৱেলছ টু বি। এতিয়া যদি আমি ক'ৰবাত এনেকৈ লিখা থাকে যে এনেকৈ লিখা থাকে, তেতিয়াহ'লে যদি আমাৰ ইকুৱেল তলত আচডাল থাকিলে হয়, তেতিয়াহ'লে আমি গম পালোঁ হয় যে যদি আমাৰ তলত আচডাল থাকিলে তেতিয়াহ'লে আমি গম পালোঁ হয় যে সেইটো আমাৰ হৈছে ছাবছেটৰ কথা। ছাবছেটৰ মানে ইকুৱেল ছেট দুটা ইকুৱেলো হ'ব পাৰে, বা আগত থকা এলিমেণ্ট আগত থকাটোত এটা হ'লেও এলিমেণ্ট কম থাকিব লাগিব বা সমান থাকিব পাৰে এই বিট কৰি, কিন্তু কোনোদিনে বিট কৰি বেছি থাকিব নোৱাৰে এইটোত। ঠিক আছে, কিন্তু এনেকৈ লিখা মানে যদি আমি এইদৰে লিখোঁ, এইদৰে লিখিলে আমি কি পাওঁ যে এৰ গোটেইকেইটা এলিমেণ্ট আমাৰ বিট আছে, কিন্তু আমাৰ বিট এক্সট্ৰা এলিমেণ্ট আছে, তেতিয়া আমি এনেকৈ লিখিব পাৰিম ইয়াক। মই কি ক'লোঁ যে আমি এইদৰে কেতিয়া লিখিব পাৰিম, যেতিয়া আমাৰ এৰ গোটেইকেইটা এলিমেণ্ট বিট আছে আৰু বিট আমাৰ এক্সট্ৰা এলিমেণ্ট আছে, তেতিয়াহ'লে আমি কি ক'ম? তেতিয়াহ'লে আমি ক'ম যে এ ইজ কল্ড
as proper subset of B. ঠিক আছে, তো আমি কেনেকৈ পঢ়িম এই তেতিয়াহ'লে এনেকৈ লিখা মানে আমি কেনেকৈ কি বুলি ক'ম, এ ইজ কল এ প্ৰপাৰ ছাবছেট অফ বি, মানে এৰ প্ৰপাৰ ছাবছেট হয়, মানে বিৰ প্ৰপাৰ ছাবছেট হয় এইটোৱে বুজায় ইয়াক। ঠিক আছে, তো ইয়াৰ যদি তোমালোকে এক্সাম্পল চোৱা, এক্সাম্পল চালে তোমালোকে পাবা যে এই ধৰিলোঁ মই এটা এলিমেণ্ট 1 2 3, তেতিয়াহ'লে আমাৰ বিটো কি হ'ব লাগিব জানা, বি আমাৰ 1 2 3 থাকিবই লাগিব, তাৰ লগতে ইয়াৰ আমাৰ এটা এক্সট্ৰা এলিমেণ্ট থাকিব লাগিব, এটা হওক বা দুটা হওক, কিন্তু ইয়াত আমাৰ বিত এক্সট্ৰা এলিমেণ্ট থাকিবই লাগিব, তেতিয়া আমি ইয়াক লিখিব পাৰিম যে এ ইজ এ প্ৰপাৰ ছাবছেট অফ বি, এইটো আমাৰ প্ৰপাৰ ছাবছেট হয়, মানে আকৌ যদি ইকুৱেল নহয়, ইকুৱেল নহ'লে আমি কি ক'ম, তাক প্ৰপাৰ ছাবছেট বুলি কৰিম। ঠিক আছে, তো তোমালোকে এইখিনি মনত ৰাখিবা কি কি কথা ক'লোঁ মই ইয়াত। বাকী আৰু তোমালোকক যদি মই ক'বলৈ যাওঁ যে যদি ইফ মই ইয়াত লিখি দিওঁ প্ৰথমতে, ইফ এ ছেট এ হেজ এন এলিমেণ্ট, তেতিয়াহ'লে আমাৰ নম্বৰ অফ এলিমেণ্ট সোধে, যদি আমাক সোধে নম্বৰ অফ প্ৰপাৰ, যদি আমাক সোধে নম্বৰ অফ ছাবছেটছ, নম্বৰ অফ ছাবছেটছ অফ এ, তেতিয়াহ'লে আমাৰ কিমানটা টোটেল ছাবছেট থাকিব পাৰে। যদি আমাক সোধে যে নম্বৰ অফ ছাবছেট অফ এ, মানে এৰ আমাৰ কিমানটা ছাবছেট থাকিব পাৰে, তেতিয়াহ'লে আমি লিখিব পাৰিম ইয়াক 2 টু দি পাৱাৰ এন, এন হ'ল আমাৰ নম্বৰ অফ এলিমেণ্ট অফ এ, তেতিয়াহ'লে আমি তাক কি লিখোঁ 2 টু দি পাৱাৰ এন। ঠিক আছে, তো তোমালোকে যদি ইয়াত এক্সাম্পল চোৱা, মানে কেনেকৈ হ'ল যদি গম নোপোৱা, তোমালোকে এক্সাম্পলৰ দ্বাৰা বুজাই দিওঁ। ধৰি লওক এ ইকুৱেলছ টু এ বি চি, ঠিক আছে, তো ইয়াত আমাৰ নম্বৰ অফ এলিমেণ্ট কিমান, নম্বৰ অফ এলিমেণ্ট অফ এ ইকুৱেলছ টু 3, তো ইয়াত আমাক যিটো দিয়া আছে, দিয়া থকা মতে উলিয়াই লওঁ প্ৰথমতে মই, যে নম্বৰ অফ ছাবছেট আমাৰ কিমান হ'ব লাগে, নম্বৰ অফ ছাবছেট হ'ব লাগে আমাৰ 2 টু দি পাৱাৰ n মানে 3, তো 2 টু দি পাৱাৰ 3 মানে 8, আমাৰ এতিয়া ইয়াৰ পৰা মই 8টা ছাবছেট পাব লাগে, তো চাবা তোমালোকে সেই ছাবছেটকেইটা কি কি হ'ব। প্ৰথমতে হ'ব আমি যদি একো নলওঁ তথাপিও হৈ যাব আমাৰ, সেইটোতো আমাৰ ছাবছেট হ'ব, তো আমি ছাবছেটকেইটা লিখিছোঁ। ঠিক আছে, যদি মই এটা এলিমেণ্টকে লওঁ, ধৰি লওঁ এ ল'লোঁ, নহ'লে বি ল'লোঁ, নহ'লে চি ল'লোঁ, এইকেইটা আমাৰ ছাবছেট হ'ব। ধৰি লওঁ মই এ আৰু বি ল'লোঁ, চিটো নাই লোৱা, ধৰি লওঁ মই এ আৰু চি ল'লোঁ, ধৰি ললোঁ মই বি আৰু চি ল'লোঁ, আৰু কি এটা লাষ্ট হ'ব পাৰে আমাৰ, ধৰি লওঁ মই গোটেইকেইটা ল'লোঁ এ বি চি, ইয়াৰ বাহিৰে আমাৰ বেলেগ কম্বিনেশ্যন হ'ব নোৱাৰে। তো এতিয়া গণা ইয়াত কেইটা আছে, এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা, তো গম পালে না ইয়াত আছে আমাৰ কেইটা ছাবছেট হ'ব, কেইটা আমাৰ 8টা। তো এই ফৰ্মুলাৰ দ্বাৰা আমি গম পাই যাম 2 টু দি পাৱাৰ n কৰিলে যে কেইটা আমাৰ ছাবছেট হ'ব। ঠিক আছে, তো তোমালোকে চাব পাৰা ইয়াত, মই ইয়াত 3টা এলিমেণ্টৰ কাৰণে দিছোঁ, তোমালোকে যদি চোৱা 4টা এলিমেণ্টৰ কাৰণে, যদি আমাৰ লিখোঁ এ বি চি ডি, তো ইয়াত আমাৰ নম্বৰ অফ এলিমেণ্ট কিমান, নম্বৰ অফ এলিমেণ্ট অফ এ ইজ ইকুৱেলছ টু 4, তো ইয়াত আমাৰ টোটেল ছাবছেট কিমান হ'ব লাগিব, নম্বৰ অফ ছাবছেট, এইটো তোমালোকৰ ফৰ্মুলা ইম্পৰ্টেণ্ট, নম্বৰ অফ ছাবছেটছ ইকুৱেলছ টু 2 টু দি পাৱাৰ 4 ইকুৱেলছ টু 16টা। তো এতিয়া যদি মই 16টা লিখিব লাগিব, তথাপিও মই তোমালোক দেখুৱাই দিছোঁ, ধৰি লওক ছাবছেটকেইটা কি কি হ'ব, ছাবছেটছ হয়তো মই এটা লোৱা নাই, নহ'লে মই গোটেইকেইটা এটা এটাকৈ লৈছোঁ, হয়তো এ বি চি, এনেকৈ যদি তোমালোকে একফালৰ পৰা লিখি যোৱা ন, তোমালোকে কেতিয়াও জোঁট নালাগে। ধৰি লওঁ মই এ বি লৈছোঁ, এতিয়া মই এ চি এ ডি, তাৰপিছত মোৰ বি চি বি ডি, তাৰপিছত মই লিখিব পাৰোঁ চি ডি, হয়, আৰু আমি কি লিখিব পাৰোঁ, এতিয়া তিনিটাকৈ ল'ম মই এ বি চি,
এ বি ডি, নহ'লে মই লিখিব পাৰোঁ কি, মই এইটো হৈ গ'ল আমাৰ। তাৰপিছত এতিয়া মই লিখিম এ নাই হোৱা, এ চি ডি, হয়। নহ'লে আমি লিখিব পাৰোঁ বি চি ডি, আৰুতো বাকী লিখিব নোৱাৰোঁ মই, লাষ্ট লিখিব পাৰিম এ বি চি ডি গোটেইটো লিখি কিনে। তো ইয়াত তোমালোকে গণা কেইটা হ'ব? তো ইয়াত তোমালোকে গণা কেইটা হ'ব? 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16। গম পালা তোমালোকে 16টা আছে ইয়াত। সেনেকৈ তোমালোকে মানে যদি আমাৰ নাম্বাৰ অফ এলিমেণ্ট বাঢ়ি যায় তো আমি এনেকৈ লিখিব নোৱাৰিম, যাৰ কাৰণে এই ফৰ্মুলাটো বনোৱা হৈছে 2n, যাৰ দ্বাৰা তোমালোকে নাম্বাৰ অফ ছাবছেটছ আৰামত গম পাই যাবা। তোমালোকে ফৰ্মুলাটো মনত ৰাখিবা। এতিয়া মই নেক্সট আহোঁ যে নেক্সট আহোঁ এটা বেলেগ কনচেপ্টলৈ। ইয়াৰ আগতে এটা কৰি লওঁ তোমালোকে যে আমি এটা ইউনিভাৰ্চেল ছেট, আমাক কেতিয়াবা কুৱেশ্যন ইউনিভাৰ্চেল ছেট বুলি দিয়া হয়, তাৰ মিনিংটো আমাৰ কি হয়? ইউনিভাৰ্চেল ছেট মানে হ'ল ছুপাৰ ছেট অফ এ ছেট, মানে যিকোনো ছেটৰ ছুপাৰ ছেটটো হ'ল আমাৰ ছুপাৰ ছেট অফ ছেটছ। যিকোনো ছেটৰে, যিকোনো সংহতিৰে আমাৰ ছুপাৰ ছেটটো হ'ল আমাৰ ইউনিভাৰ্চেল ছেট। একদম ডাঙৰ যিটো ছেট থাকিব আমাৰ তাকে কওঁ আমি ইউনিভাৰ্চেল ছেট। সেইকাৰণে আমি কওঁ আমি তাক ছুপাৰ ছেট অফ এ ছেট। এতিয়া আমাৰ তোমালোক যদি দিয়া থাকে তাত কেতিয়াবা থাকে আমাৰ নাল ছেট বা ভইড ছেট। নাল ছেট বা ভইড ছেট আমি কাক কওঁ? য'ত তোমাৰ এটাও এলিমেণ্ট নাথাকে, তাক আমি ফাই বা আমি বুজাওঁ এনেকৈ। ঠিক আছে, এইটো মানে হ'ল আমাৰ নাল ছেট বা ভইড ছেট, তাত আমাৰ নো এলিমেণ্ট, নো এলিমেণ্ট প্ৰেজেণ্ট, নো এলিমেণ্ট প্ৰেজেণ্ট। তো তোমালোকে বাকী যদি তোমালোকে কেতিয়াবা চোৱা যে আমি ডিজইন ছেট কাক কয়, এইবোৰ মানে তোমালোকে কেতিয়াবা কুৱেশ্যনত আহিব পাৰে, সেইকাৰণে মই তোমালোকক কৈ দিছোঁ ডিজইন ছেট বুলি আমি কাক কওঁ। যদি আমাৰ এ এটা ধৰি লওঁ ছেট আৰু এটা বি ছেট, তাৰ যদি কমন এ আৰু বি যদি কমন আমাৰ একো নাথাকে, কমন এলিমেণ্ট যদি আমাৰ কমন এলিমেণ্ট ইজ 0, তেতিয়াহ'লে আমি তাক ক'ম ডিজইন ছেট বুলি। এ আৰু বিটো আমাৰ কি ক'ম? ডিজইন ছেট হ'ব কেতিয়া? আমাৰ যেতিয়া এ এণ্ড বি যেতিয়া আমাৰ কমন আমাৰ 0টা থাকিব, কমন এলিমেণ্ট যদি আমাৰ 0টা থাকে তেতিয়াহ'লে আমি তাক ক'ম ডিজইন ছেট বুলি। ঠিক আছে, তো এতিয়া আমাক আৰু কিছুমান টাৰ্ম থাকে যে ছিংগলটন ছেট বুলি কয় কেতিয়াবা আমাক, ছিংগলটন ছেট। এইবোৰ তোমালোকে লিখি ল'বা, এইবোৰ নোট বনালে তোমালোকে পিছত এক্সামৰ আগত ৰিভাইজ কৰি কিনে যাব পাৰিবা, এতিয়া তোমালোকৰ বেছি ভাল হ'ব। ইয়াত আমাৰ কি হয়? ছিংগলটন ছেট আমি কাক কওঁ? যদি আমাৰ অনলি ওৱান এলিমেণ্ট, অনলি যদি ওৱান এলিমেণ্ট প্ৰেজেণ্ট থাকে তাক আমি কওঁ ছিংগলটন ছেট বুলি। তোমালোকক মই এক্সাম্পল দিব পাৰোঁ, এক্সাম্পল হ'ল আমাৰ এ ইকুৱেলছ টু, যদি আমাৰ অকল ওৱান দি থওঁ মানে এটা এলিমেণ্টে আছে, বা বি ইকুৱেলছ টু এ, এটা এলিমেণ্ট থাকিলে তাক আমি কওঁ ছিংগলটন ছেট বুলি। আৰু তোমালোকে ডিজইন ছেটৰ যদি এক্সাম্পল চাওঁ, আমি ডিজইন ছেটৰ যদি মই এক্সাম্পল চাওঁ, এক্সাম্পল হিচাপে ল'ব পাৰোঁ যে ধৰি লওঁ এ এটা এলিমেণ্ট, এই এটা ছেট হয় আমাৰ, ধৰি লওঁ মই এ এটা ছেট, তাৰ আমাৰ এলিমেণ্ট আছে 1 2 3 4, আৰু বি এটা ধৰি লওঁ আমি ছেট, তাৰ এলিমেণ্ট আছে আমাৰ এ বি চি। তেতিয়াহ'লে আমি এ আৰু বিত আমাৰ এটা কমন নাই, তো আমি ক'ব পাৰোঁ এ ইণ্টাৰছেকশ্যন বি। ইণ্টাৰছেকশ্যন মানে জানা তোমালোকে যে দুটাত আমাৰ কোনটো কমন আছে তাক বুজাওঁ আমি। যদি নাজানো মই কৈ দিম অলপ দেৰিকৈ। এতিয়া আমাৰ ফাই মানে কোনো ধৰণৰ এলিমেণ্ট নাই কমন, তেতিয়াহ'লে ইয়াক আমি কি ক'ম? ডিজইন ছেট বুলি ক'ম। এ এণ্ড বি, এ এণ্ড বি is called
disjoint set, disjoint set. তো এতিয়া তোমালোকক মই পৰিচয় কৰি দিওঁ এটা নতুন টাৰ্ম। তো তোমালোক শুনিছে চাগে এই টাৰ্মটো আগতে। তো এতিয়া আমাক কেতিয়াবা কুৱেশ্যন মেনশ্যন কৰে পাৱাৰ ছেট বুলি। তো এতিয়া পাৱাৰ ছেট মানে আমাৰ কি হয় তাক আমি ডিছকাছ কৰোঁ। পাৱাৰ ছেটক আমি জেনেৰেলি পিৰে বুজাওঁ। পাৱাৰ ছেট মানে হ'ল আমাৰ মই লিখি দিওঁ তোমালোকক ডেফিনেশ্যন একবাৰ। এনে লিখি দিম জাষ্ট কালেকশ্যন অফ all the subsets of a set is known as power set of that power set of the set. Directly লিখিব power set, ঠিক আছে। তো collection of all the subset of a set is called বা is known as power set. তো এতিয়া ধৰি ললো কাক কওঁ আমি, এতিয়া যে আমি ওপৰত লিখিছিলোঁ যে ধৰি ললো এক্সাম্পল হিচাপে ধৰি ললো a equals to আমাৰ আছে এলিমেণ্ট a b c। তো ইয়াৰ আমাৰ টোটেল সাবসেট কিমান হ'ব, আমি ফৰ্মুলা পাইছিলোঁ সাবসেট লিখি দিওঁ ইয়াত। সাবসেট আমাৰ কেইটা হ'ব 2^3 মানে 8। এতিয়া আমাৰ পিটো আমি কেনেকৈ লিখিম, পিটো হ'ব আমাৰ যিকেইটা আমি ইয়াৰ পৰা সাবসেট পাম আমি গোটেইকেইটা সাবসেটৰ কালেকশ্যন, মানে ইয়াত গোটেইকেইটা সাবসেটৰ ছেট। প্ৰথমটো আমাৰ এটাও নথকা মানে ফাইল লিখিব পাৰোঁ ইয়াৰ জেগাত, মই এইটোৱে লিখিছোঁ নাল ছেট। তো এইটো হ'ল আমাৰ নাল ছেট। তাৰপিছত হ'ব পাৰে আমাৰ এটা এলিমেণ্ট থাকিব পাৰে এ, এইটো বি নহ'লে চি, হয়তো হ'ব পাৰে আমাৰ এ বি এ চি বি চি, নহ'লে আমাৰ গোটেইকেইটা ল'ব লাগিব। এতিয়া বেলেগটো দুটা থকা হ'ব নোৱাৰে, তো গোটেইকেইটা। তো ইয়াৰ বাহিৰে আমাৰ বেলেগ হ'ব নোৱাৰে। তো আমাৰ কেইটা হ'ল 1 2 3 4 5 6 7 8টা। তো এইকেইটা হ'ল আমাৰ পাৱাৰ ছেটৰ এলিমেণ্ট। তো ইয়াক কওঁ আমি পাৱাৰ ছেট অফ এ, ঠিক আছে। তো এইটো তোমালোকে মনত ৰাখিবা। আমি কেনেকৈ লিখোঁ ভালদৰে লিখি দিছোঁ। মই কেনেকৈ লিখোঁ ইয়াক, মই পি এ ৰিপ্ৰেজেণ্ট কৰিছোঁ, আচলতে লিখোঁ আমি এনেকৈ ইয়াক পাৱাৰ ছেট অফ এ, ঠিক আছে। এতিয়া আমি চাম কেইটামান টাৰ্মিনলজি, মানে যিকেইটা মানে আমি ইয়াত ছেটত ইউজ কৰোঁ। যেনে তোমালোকে পাইছিলা ইয়াত ইউনিয়ন যাক আমি এনেকৈ বুজাওঁ ইউৰে। তো এইটো আমি লিখা মানে কি হ'ল এ ইউনিয়ন বি, ইয়াক আমি এনেকৈ মাতোঁ। ইয়াৰ এক্সাম্পল ল'ৰা ছোৱালী তোমালোকে চাব পাৰা। ইয়াত যদি মই ইয়াত এক্সাম্পল হিচাপে যদি এ ইকুৱেলছ টু মই যাৰ এলিমেণ্ট কেইটা হ'ল আমাৰ 1 2 3, ধৰিলোঁ মই বি এটা ছেট যাৰ আমাৰ যিকেইটা এলিমেণ্ট আছে এলিমেণ্ট কেইটা 1 এ বি, তেতিয়াহ'লে আমাৰ এ ইউনিয়ন বিত কি আহিব, গোটেইকেইটা আহি যাব। কিন্তু যিটো আমাৰ দুবাৰ আহিছে, যদি ইয়াতো আহিছে 1টো ন, তেতিয়া আমি দুবাৰ নিলিখোঁ, এবাৰে লিখিম। কাৰণ ছেটটো আমি জানো যে কালেকশ্যন অফ ডিফাৰেণ্ট অবজেক্টছ, ডিফাৰেণ্ট হ'ব লাগিব। তো 1 2 3কেইটা আহিব, আৰু এক্সট্ৰা কেইকেইটা আছে এ আৰু বি, এ কমা বি। এইটো হ'ব আমাৰ এ ইউনিয়ন বি। তো ইয়াৰ অপাৰেশ্যনবোৰ আমাৰ ইম্পৰ্টেণ্ট হয়, তোমালোকে জানা চাগে, বেছিক হয়। তো তথাপিও মই তোমালোকক কৈ দিছোঁ, তোমালোকে নোট কৰি ৰাখি থবা, কেতিয়াবা যদি পাহৰি যোৱা চাব পাৰিবা। ইউনিয়নক ভেন ডায়েগ্ৰামত দেখাওঁ কেনেকুৱা ধৰণৰ হ'ব ভেন ডায়েগ্ৰাম। এনেই জাষ্ট মই দেখাই দিম যে ভেন ডায়েগ্ৰাম আমি কেনেদৰে তাক ৰিপ্ৰেজেণ্ট কৰোঁ।
এইটো তোমাৰ বক্স। ধৰি লও এইটো আমাৰ এ, এইটো হ'ল আমাৰ এ, এইটো হ'ল আমাৰ বি, এইটো হ'ল আমাৰ বি। তেতিয়াহ'লে আমি এ ইউনিয়ন বি আমাৰ কি হিন্দি বুজাব? মই বেলেগ কালাৰে দেখাই দিওঁ তোমালোকক। এ ইউনিয়ন বি বুজাব আমাক গোটেইখিনি। এই গোটেইখিনি বুজাব আমাৰ কি? এ ইউনিয়ন বি। ঠিক আছে? এতিয়া বাকীটা চাওঁ মই ইণ্টাৰচেকশ্যন। ধৰি লওঁ মই ইয়াক আমি কেনেকৈ পঢ়োঁ? এ ইণ্টাৰচেকশ্যন বি। এক্সাম্পল চাই লওঁ। এক্সাম্পল চালে তোমালোকে ভালদৰে বুজি পাবা। এতিয়া মই যিকেইটা দিছোঁ এক্সাম্পল দিছোঁ সেইকেইটা দি দিওঁ। 1 2 3 ইয়াত আছে, আৰু ধৰি লওঁ মই বিত আছে 1 এ বি। ঠিক আছে? তো আমাৰ এ ইণ্টাৰচেকশ্যন বি কি হ'ব? আমাৰ ইয়াত আমাৰ কোনকেইটা আহিব? এ আৰু বিত কোনটো কমন আছে? আমাৰ 1টোৱে কমন আছে। তো আমাৰ এইটো বুজা আমাৰ কমন থকাটো, যিটো আছে তাক সেইটো বুজাই আমাক কমন থকাটো, যে এ আৰু বিত কোনটো আমাৰ ছেম এলিমেণ্ট আছে, বা কোনকেইটা আমাৰ ছেম এলিমেণ্ট আছে, সেইকেইটা থাকিব আমাৰ এই ইণ্টাৰচেকশ্যন বিত। ইয়াৰ যদি আমি ভেন ডায়েগ্ৰাম ড্ৰ কৰোঁ, এনেকুৱা হ'ব ভেন ডায়েগ্ৰাম। ইয়াত আমি তোমালোকক ইউনিভাৰ্চেল ছেট, তোমালোকক কৈছিলোঁ মই ইউনিভাৰ্চেল মানে, তোমালোকক মই কৈছিলোঁ ইউনিভাৰ্চেল ছেট মানে কি হয়, যে যিকোনো কিবা যদি ছেট আছে আমাৰ, তাৰ একদম ডাঙৰ ছেটটো হ'ল আমাৰ ইউনিভাৰ্চেল ছেট। ইয়াত আমি ইউনিভাৰ্চেল ছেট মানিছোঁ ডাঙৰটো, ৰেক্টেংগলটো। ঠিক আছে? তো ইয়াতো মই ছেম মানিম। ধৰি লওঁ এটা ইউ আমাৰ ইউনিভাৰ্চেল ছেট। তো এতিয়া আমাৰ এটা আছে আমাৰ এ, এটা আছে আমাৰ বি। এইটো হ'ল আমাৰ এ, এইটো হ'ল আমাৰ বি। তো আমাৰ এই ইণ্টাৰচেকশ্যন বি কোনটো হ'ব? তো তোমালোকক ৰেড কালাৰে দেখাই দিওঁ। এইখিনিতে হ'ব আমাৰ এ ইণ্টাৰচেকশ্যন বি। এ আৰু বি যিখিনি কমন আছে, কমনটো হ'ল আমাৰ এ ইণ্টাৰচেকশ্যন বি। তো এইখিনিতে হ'ব আমাৰ এ ইণ্টাৰচেকশ্যন বি। ঠিক আছে? মই ইয়াত তোমালোক লিখি দিওঁ ভালদৰে। এইখিনিতে হ'ব আমাৰ কি? এ ইণ্টাৰচেকশ্যন বি। ইয়াত আমাৰ এইখিনি কি হ'ব? যেনেকৈ এতিয়া দেখাই দিছোঁ মই, সেইখিনিতে হ'ব আমাৰ এ ইউনিয়ন বি। এইখিনিতে হ'ল আমাৰ এ ইণ্টাৰচেকশ্যন বি, সেইটো হ'ল আমাৰ এ ইউনিয়ন বি। এতিয়া আমি এটা চাম কমপ্লিমেণ্ট। যদি আমি চাওঁ কমপ্লিমেণ্ট, কমপ্লিমেণ্টক বুজাওঁ মই ডেছ বা চি, অৰ ওপৰত আমি চি লিখি দিলোঁ, তাকো বুজাওঁ আমি কমপ্লিমেণ্টে। কমপ্লিমেণ্ট মানে আমি এনেকৈ লিখোঁ, ধৰি লওঁ এ ডেছ। এক্সাম্পল হিচাপে মই এ ইকুৱেলছ ধৰিছোঁ ছেম 1 2 3। ইয়াৰ কাৰণে মই ডিফাইন কৰিব লাগে ইউনিভাৰ্চেল ছেটটো, মানে যিটো আমি ডাঙৰ ছেট লৈছোঁ সেই ডাঙৰ ছেটটো ডিফাইন কৰিব লাগে। ধৰি লওক ডাঙৰ ছেটটো আছে আমাৰ 1 2 3 4 5 6 7 8 9, 9লৈকে আছে। তেতিয়াহ'লে আমাৰ এ ডেছ কি হ'ব? আমাৰ এই যিকেইটা আছে তাৰ বাহিৰে গোটেইকেইটা, মানে এইকেইটা আছে আমাৰ, তাৰ বাহিৰে গোটেইকেইটা আমাৰ থাকিব এ ডেছত। তেতিয়াহ'লে হ'ব আমাৰ 4 5 6 7 8 9। তো এ ডেছ মানে হ'ল যিকেইটা আমাৰ 8 নাই গোটেইকেইটা হৈ যাব আমাৰ এ ডেছ বা এ চি। ঠিক আছে? তো ইয়াক যদি ভেন ডায়েগ্ৰাম দেখা কেনেকুৱা হ'ব? ভেন ডায়েগ্ৰাম, ভেন ডায়েগ্ৰাম। তো ভেন ডায়েগ্ৰামখন কেনেকুৱা হ'ব? ধৰি লওঁ এইটো হ'ল আমাৰ ইউ, ইয়াৰে আমাৰ এইটো হ'ল এ।
তেতিয়াহ'লে আমাৰ A ডেছ কোনটো হ'ব? A ডেছ হ'ব আমাৰ এইটো। ৰেটেলে যিকেইটা দেখালো এনটি হ'ল আমাৰ A ডেছ। ঠিক আছে, তো ইয়াক আমি কমপ্লিমেণ্ট বুলি কওঁ। যদি আমি নেক্সট চাওঁ, যদি আমি ক'ৰবাত এনেকৈ লিখোঁ যে A মাইনাছ B, তেতিয়াহ'লে ইয়াৰ মিনিং হ'ল কি গম পোৱা তোমালোকে? ইয়াৰ আমি কওঁতে কৈ দিওঁ A মাইনাছ B, তো ইয়াক আমি মাইনাছ বুলি জানো। তো ইয়াৰ মিনিং আমাৰ কি তোমালোকক দেখাই দিওঁ। ইয়াৰ মিনিং মই ভেন ডায়েগ্ৰাম দ্বাৰা দেখাই দিম তোমালোকক প্ৰথমতে, তাৰপিছত ইয়াৰ এক্সাম্পলো দেখাই দিছোঁ তোমালোকক, ভেন ডায়েগ্ৰাম। যদি তোমাৰ এনেকৈ থাকে, এইটো হ'ল আমাৰ ইউ, ঠিক আছে। তো ধৰি লওঁ এইটো মই A, এইটো আমাৰ B। তো তোমালোকে ইয়াৰ ইউজকেইটা জানাটো উচিত, জানাটো দৰকাৰী হয়, ইয়াৰ ডেফিনেশ্যন নহয়, ঠিক আছে। তো আমাৰ A মাইনাছ B আমাৰ কোনখিনি হৈ যাব? যিখিনি আমাৰ Aত আছে কিন্তু Bত নাই সেইখিনি। তো বেলেগ এটা দেখাই দিওঁ, এইখিনি আমাৰ Aত আছে কিন্তু Bত নাই, তো সেইখিনি বুজায় আমাৰ A মাইনাছ B। যদি তোমালোকে চোৱা, মই ইয়াত হোৱাইটেৰে দেখাই দিওঁ, এইখিনি হ'ল আমাৰ B মাইনাছ A। তোমালোকে লিখি দিম মই, এইটো হ'ল আমাৰ কি B মাইনাছ A, Bত আছে Aত নাই, এনেকুৱা মনত ৰাখিবা তোমালোকে। এইটো হ'ল আমাৰ A মাইনাছ B, যিটো আমাৰ Aত আছে কিন্তু Bত নাই, ঠিক আছে। তো এতিয়া যদি মই ইয়াত এক্সাম্পল লওঁ, এক্সাম্পল ধৰি লওঁ মই A ইকুৱেলছ টু 1 2 3 4 আৰু B ইকুৱেলছ টু ধৰি লওঁ মই 3 4 5 6, তেতিয়াহ'লে আমাৰ A মাইনাছ B হ'ব আমাৰ হয় যিকেইটা Aত আছে আমাৰ কিন্তু Bত নাই। কোনকেইটা আমাৰ Aত আছে Bত নাই? 1 2 টো আমাৰ Aত আছে কিন্তু Bত নাই। 3 4 টো আমাৰ কিন্তু Aত আছে Bতো আছে, তো আমাৰ 1 2 টো ইয়াত থাকিব, যিটো আমাৰ Aত আছে কিন্তু Bত নাই 1 2। তো B মাইনাছ A যদি লিখোঁ, ইয়াৰ কোনখিনি আমাৰ Bত আছে কিন্তু Aত নাই। 3 4 টো Bতো আছে, এইটো আছে আমাৰ, 5 6 টো আমাৰ Bত আছে কিন্তু Aত নাই, সেইখিনি হৈ যাব আমাৰ 5 আৰু 6, ঠিক আছে। তোমালোকে মনত ৰাখিবা এইখিনি, কোনটো চিম্বলে আমাক কি বুজায়। এতিয়া আমি চাওঁ নেক্সট, তো এতিয়া আমি নেক্সট এটা পঢ়িম কনচেপ্ট, এইটো হ'ল আমাৰ কাৰ্টেছিয়ান প্ৰডাক্ট। কাৰ্টেছিয়ান প্ৰডাক্ট, তো ইয়াত আমি কি ডিছকাছ কৰিম? ধৰি লওঁ মই তোমালোক এক্সাম্পলৰ দ্বাৰা দেখাই দিওঁ যে ধৰি লওঁ A ইকুৱেলছ টু AB আৰু B ইকুৱেলছ টু ধৰি লওঁ মই 1 2 3। তো এতিয়া আমাৰ A ক্ৰছ B, A ক্ৰছ B বুজাব আমাক কাৰ্টেছিয়ান প্ৰডাক্ট অফ A এণ্ড B। তেতিয়াহ'লে আমি ইয়াত কি লিখিব লাগিব? Aৰ পৰা এটা এলিমেণ্ট আৰু Bৰ পৰা এলিমেণ্ট। প্ৰথমে কি কৰিম? Aৰ পৰা A ল'ম আৰু Bৰ পৰা 1 ল'ম, মানে এটা এটা ল'ব লাগে চবৰে পৰা। আৰু আমাৰ A2 A3 ধৰি লওঁ আমাৰ এতিয়া B1 Bৰ লগত 1, Bৰ লগত 2 আৰু Bৰ লগত 3। এনেকৈ আমি কিমানটা পেয়াৰ বনাব পাৰোঁ? এই টোটেল পেয়াৰটোৰ যিকেইটা আমাৰ ছেট হ'ব, টোটেল পেয়াৰকেইটা কেইটা বনাব পাৰোঁ, সেই পেয়াৰকেইটা যিটো আমাৰ ছেট হ'ব, সেই ছেটটোকে আমি ক'ম কাৰ্টেছিয়ান প্ৰডাক্ট অফ A এণ্ড B, ঠিক আছে। তো এতিয়া আমাৰ A ক্ৰছ Bত কিমানটা এলিমেণ্ট থাকিব, তো আমি কেনেদৰে ওলাম? ধৰি লওঁ ইয়াত আমাৰ নম্বৰ অফ এলিমেণ্টছ অফ A কিমান আছে? 2 আৰু নম্বৰ অফ এলিমেণ্টছ অফ B কিমান আছে? এইটো হৈছে আমাৰ 3। তো আমাৰ নম্বৰ অফ এলিমেণ্টছ অফ A ক্ৰছ B কিমান হ'ব? এতিয়া ফৰ্মুলা তোমালোকে মনত ৰাখিবা, নম্বৰ অফ এলিমেণ্টছ অফ A ক্ৰছ নম্বৰ অফ এলিমেণ্টছ অফ B, এইটো আমাৰ ফৰ্মুলা।
যে কেনেকৈ আমি টোটেল নাম্বাৰ অফ এলিমেণ্টছ ইন এ ক্ৰছ বি ওলাম, মানে কাৰ্টেছিয়ান প্ৰডাক্টৰ ছেট যিটো পালোঁ আমি, তাত আমাৰ কিমানটা এলিমেণ্ট আছে তাক উলিয়াবলৈ আমাৰ এইটো ফৰ্মুলা। তো আমাৰ এইটো ইম্পৰ্টেণ্ট হয়। ইয়াত আমাৰ কিমান হ'ব, নাম্বাৰ অফ এলিমেণ্টছ অফ এ কিমান আছে আমাৰ 2, আৰু নাম্বাৰ অফ এলিমেণ্টছ অফ বি কিমান আছে 3। তো 3 × 6 6। তো তোমালোকে চোৱা, 1 2 3 4 5 6টা, ঠিক আছে, 6টা আমাৰ এলিমেণ্ট আছে। তো ইয়াত তোমালোকক মই জেনেৰেল কৰি লিখি দিওঁ ইয়াত তলত, তোমালোকে সেইটো মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। আই এম ইম্পৰ্টেণ্ট যে if number of elements of set A is n, তো n নয় p লিখে দিল, p, n number of elements of set B is q, then total number of element in A cross B, বা ইয়াক আমি কওঁ কাৰ্টেছিয়ান প্ৰডাক্ট অফ এ এণ্ড বি। ইয়াক আমি কি কওঁ, কাৰ্টেছিয়ান product of A and B is number of element of A cross number of element of B equal লিখিব পারেন P into Q, ঠিক আছে। তো ইয়াত তোমালোকে এটা ফৰ্মুলা মনত ৰাখা যে আমাৰ নাম্বাৰ অফ এলিমেণ্ট ইন এ ইউনিয়ন বি, এতিয়া আমাৰ কিমান হয়, নাম্বাৰ অফ এলিমেণ্ট ইন এ ইউনিয়ন বি ইজ ইকুৱেলছ আমি লিখিব পাৰোঁ নাম্বাৰ অফ এলিমেণ্ট অফ এ প্লাছ নাম্বাৰ অফ এলিমেণ্ট ইন বি মাইনাছ নাম্বাৰ অফ এলিমেণ্ট ইন এ ইণ্টাৰছেকশ্যন বি। এইটোৱে আমাৰ তাৰ ফৰ্মুলা। তো এই ফৰ্মুলা মনত ৰাখিবা, এইটো বহুতত লাগে, নহ'লে বাকী যদি তোমালোক কিছুমান লাগে তো তোমালোকে ভেন ডায়েগ্ৰামৰ দ্বাৰা আৰামত উলিয়াই ল'ব পাৰিবা। যেনে ধৰি লওঁ এইটো এটা মোৰ এ আৰু এটা বি, ইয়াৰে মই তোমালোকক কৈছিলোঁ যে এইটো এটা ইউ, ইয়াৰে মই তোমালোকক কৈছিলোঁ, তো তোমালোক পাৰ্টকেইটা মই কৈ দিওঁ আৰু এবাৰ যে ইয়াৰ আমাৰ এইটো হ'ল এ মাইনাছ বি, মানে এৰ আছে বিত নাই, ইয়াৰে এইখিনি হ'ল আমাৰ বি মাইনাছ এ, আৰু এতিয়া আমাৰ এইখিনি হ'ল এই মাজৰখিনি হ'ল আমাৰ এ ইণ্টাৰছেকশ্যন বি। তো এই ফৰ্মুলাটোৰ মতে আমাৰ কিমান, আমাৰ এৰ গোটেইখিনি লৈছোঁ আৰু বিৰ গোটেইখিনি লৈছোঁ, কাৰণ আমাৰ মাজৰ এইখিনি যিখিনি আছে, মাজৰ যিখিনি আছে সেইখিনি আমাৰ এৰ লগতো আহি গ'ল আৰু বিৰ লগতো আহি গ'ল। তো এইখিনি আমি যেতিয়া মাইনাছ কৰিম তেতিয়া আমি নাম্বাৰ অফ এলিমেণ্টছ ইন এ ইউনিয়ন বি পাই যাম। ইউনিয়ন বি মানে আমাৰ গোটেইখিনিয়ে হয়, এই গোটেইখিনি হয় আমাৰ, এই গোটেইখিনি, ঠিক আছে, এই গোটেইখিনি হয় আমাৰ, গোটেইখিনি হয় আমাৰ এ ইউনিয়ন বি। তো ইয়াক আমি কেনেকৈ লিখিব পাৰোঁ, আৰু বাকী যদি তোমালোকে চোৱা নাম্বাৰ অফ এলিমেণ্টছ ইন এ, মানে ইয়াক যদি তোমালোকে চোৱা তোমালোকে কি লিখিব পাৰা, নাম্বাৰ অফ এলিমেণ্টছ ইন এ মাইনাছ বি প্লাছ নাম্বাৰ অফ এলিমেণ্টছ ইন এ ইণ্টাৰছেকশ্যন বি, মানে এ ইণ্টাৰছেকশ্যন বি, এ মাইনাছ বি আৰু এ ইণ্টাৰছেকশ্যন বিৰ দ্বাৰা আমি এইটো পাই যাওঁ, নাম্বাৰ অফ এলিমেণ্টছ ইন এ। আৰু তোমালোক আৰু এটা ক'ব পাৰোঁ, নাম্বাৰ অফ এলিমেণ্টছ ইন বি হ'লে আমাৰ কি হ'ব, ইয়াত লিখিম মই নাম্বাৰ অফ এলিমেণ্টছ ইন বি মাইনাছ এ, মানে ইয়াত আমাৰ কি কেইটা আছে, ইয়াত আমাৰ কি কেইটা আছে প্লাছ এইকেইটা,
প্লাছ নাম্বাৰ অফ এলিমেণ্টছ ইন এ ইণ্টাৰছেকশ্যন বি। ঠিক আছে, নহ'লে মই ইয়াক এটা ধৰণে লিখিব পাৰোঁ, নাম্বাৰ অফ এলিমেণ্টছ ইন এ ইউনিয়ন বি। ইয়াক লিখিব পাৰি মই এনেধৰণে, নাম্বাৰ অফ এলিমেণ্টছ ইন এ মাইনাছ বি প্লাছ এইখিনি প্লাছ এইখিনি প্লাছ এইখিনি। তো নাম্বাৰ অফ এলিমেণ্টছ ইন এ ইণ্টাৰছেকশ্যন বি প্লাছ নাম্বাৰ অফ এলিমেণ্টছ ইন বি মাইনাছ এ। তো এনেকৈ তোমালোকে ৰিএৰেঞ্জ কৰিবা ভেন ডায়েগ্ৰামৰ দ্বাৰা আৰামত লিখিব পাৰিবা। বাকী আৰু তোমালোকে কি লিখিব পাৰা, কমপ্লিমেণ্ট ইউজ কৰোঁ, তাৰ এটা দেখাই দিওঁ, বাকী তোমালোকে নিজে চাবা। যদি আমাৰ থাকে নাম্বাৰ অফ এলিমেণ্টছ ইন এ ডেছ, তাহলে তোমালোকে কি লিখিবা, নাম্বাৰ অফ এলিমেণ্টছ ইন ইউ, মানে যিটো ইউনিভাৰ্চেল ছেট আছে আমাৰ তাত কিমানটা এলিমেণ্ট আছে, মাইনাছ নাম্বাৰ অফ এলিমেণ্টছ ইন এ, মানে এত নথকা এ যিটো ছেট আছে সেইটোত নথকা আৰু ইউত থকা, মানে আমি এইখিনি পাই যাম, এই বাকীখিনি মানে এৰ বাহিৰে যিখিনি আছে গোটেইখিনি পাই যাম এই ডেছত। ঠিক আছে, তো এইখিনি তোমালোকে মনত ৰাখিবা, আৰু বাকী লাগিলে তোমালোকে বেলেগ কিবা লাগিলেও ভেন ডায়েগ্ৰামৰ দ্বাৰা আৰামত উলিয়াই ল'ব পাৰিবা। ইয়াৰ দুটা থাকে, তিনিটা থাকিব পাৰে, থাকিলেও তোমালোকৰ ছেমেই হ'ব, তো তোমালোকে চাই ল'বা। ঠিক আছে, তো তোমালোকে বাকীখিনি ইয়াত আমাৰ দুটা ৰখাই জেনেৰেলি দেখা যায়, সেইকাৰণে মই দুটা ৰখাই কৈছোঁ ভালদৰে তোমালোকক। তো আমাৰ ডিষ্ট্ৰিবিউটিভ ল, তাত কেইটামান ল আছে, তোমালোকে সেইকেইটা মনত ৰাখা। ডিষ্ট্ৰিবিউটিভ ল এইকেইটা তোমালোকে কেতিয়াবা মানে চিম্প্লিফিকেশ্যনৰ কামত আহি যায়। ডিষ্ট্ৰিবিউটিভ ল, ডিষ্ট্ৰিবিউটিভ লত আমাৰ কি আছে, ধৰি লোৱা আমাৰ যদি কেতিয়াবা এনেকৈ থাকে যে এ ইউনিয়ন হ'ল ইনটু বি ইণ্টাৰছেকশ্যন চি, তো ইয়াক আমি লিখিব পাৰোঁ এ ইউনিয়ন বি ইণ্টাৰছেকশ্যন এ ইউনিয়ন চি, নহ'লে এইটো 1 আৰু 2টো আমি লিখিব পাৰোঁ। ধৰি লোৱা আমাৰ এনেকৈ আছে এ ইণ্টাৰছেকশ্যন বি ইউনিয়ন চি, তো ইয়াক আমি লিখিব পাৰোঁ এনেধৰণে যে এ ইণ্টাৰছেকশ্যন বি ইউনিয়ন বি সৰি এ ইণ্টাৰছেকশ্যন চি। ঠিক আছে, তো এইটো আপোনাৰ লিখিব পাৰোঁ ডিষ্ট্ৰিবিউটিভ ল এইকেইটা আমাৰ। বাকী আমাৰ এটা ইম্পৰ্টেণ্ট ল হ'ল ডি মৰ্গান ল, ডি মৰ্গানছ ল, ডি মৰ্গানছ ল। তো এইটো আমাৰ ইম্পৰ্টেণ্ট হয়, এইবিলাকৰ পৰা তোমালোক কুৱেশ্যন সোধা দেখা যায়, যাৰ কাৰণে মই তোমালোক ইম্পৰ্টেণ্ট বুলি দি দিছোঁ। তোমালোকে লিখি ল'বা ভালদৰে, আৰু এইবোৰ ভালদৰে চাই থাকিবা, মানে ৰিভাইজ মাৰি থাকিবা তুমি। তো এ ইউনিয়ন বি ডেছ, এইটো আমি লিখিব পাৰোঁ যদি ভাঙি দিওঁ এ ডেছ ইণ্টাৰছেকশ্যন বি ডেছ। ঠিক আছে, তো তোমালোকে ইয়াত যদি এ আৰু বিৰ তোমালোকে যদি ইয়াক প্ৰুভ কৰিব বিচাৰিছা, তেতিয়াহ'লে তোমালোকে এ আৰু বিৰ ভেলু পুট কৰিবা, ভেলু পুট কৰিলে এই দুটা ছেট সদায় সমান হ'ব, তোমালোকে চাবা। এ ইণ্টাৰছেকশ্যন বি ডেছ যদি আমি এনেকৈ থাকে তেতিয়াহ'লে তাক লিখিব পাৰোঁ এ ইণ্টাৰছেকশ্যন এ ডেছ ইউনিয়ন বি ডেছ। গম পালা? তো এইখিনি এইটো হ'ল আমাৰ ডি মৰ্গান ল। আৰু তোমালোকে এটা মনত ৰাখিবা, যেতিয়া আমাক ডাবল কমপ্লিমেণ্ট দিয়া থাকে এ ডেছ আৰু ওপৰত আৰু এটা ডেছ, তেতিয়াহ'লে তাৰ মান মই এ ৰ সমান লিখিব পাৰোঁ। সেইটো তোমালোকৰ ইম্পৰ্টেণ্ট হয়। তো এইকেইটা হ'ল আমাৰ, এইকেইটা মনত ৰাখিবা, ডি মৰ্গান ল, এইকেইটা হ'ল আমাৰ ডিষ্ট্ৰিবিউটিভ ল, আৰু এইটোতো আমাৰ এডিশ্যনেল কমপ্লিমেণ্টেৰ প্ৰপাৰ্টি হয় এটা। ঠিক আছে, তো তোমালোক ক'বলৈ গ'লে ছেটত এইখিনিয়ে আমাৰ মেইন বস্তু আছিল। ইয়াৰ পিছত তোমালোকে যিখিনি পাবা সেইখিনি তোমালোকৰ কুৱেশ্যন আছে, তো মই কেইটামান কুৱেশ্যন প্ৰেক্টিছ কৰিম। তো এনেই তোমালোকে এইখিনিত মই ইমান বেছি নাই, তোমালোকে ইয়াত কেইটামান কনচেপ্ট আছে, এই কনচেপ্টকেইটা মই ভালদৰে কৈ দিছোঁ তোমালোকক, যে কোনখিনি কি চাব লাগে। তো তোমালোকে ভালদৰে এইখিনি লিখি ল'বা, আৰু কিবা ডাউট যদি আছে তোমালোকক, তো তোমালোকে সুধিব পাৰা, হোৱাটছআপ গ্ৰুপতো সুধিব পাৰা, নহ'লে মোক পাৰ্চনেলি সুধিব পাৰা। ঠিক আছে, তো এইখিনি তোমালোকক মই এতিয়া কৰালোঁ। এতিয়া মই কি কৰিম, তোমালোকক কুৱেশ্যন কৰাম, তো তোমালোকে কুৱেশ্যনবোৰ চাই যাবা। বাকী তোমালোকে পি বাই কিউ যিবোৰ আছে মইতো ইয়াত কৰামে, সেইবোৰ প্ৰেক্টিছ কৰিবাই, লগতে তোমালোকৰ যিবোৰ পি বাই কিউ আছে সেইবোৰ তোমালোকে ছল্ভ কৰিবা।
বাকী যদি তোমালোকে বিবেকটো চল্ভ কৰা কেতিয়াবা নোৱাৰা, কোনোবা এটা কুৱেশ্যন যদি নোৱাৰা তোমালোকে, তো তোমালোকে ইউটিউবত মই বিবেকীয় যিবোৰ আছে 2025 পৰা 2017 মানলৈ 17লৈকে সেইবোৰৰ চলিউশ্যন দিয়া আছে, তাতো চাই ল'ব পাৰা তোমালোকে, নহ'লে তোমালোকে গ্ৰুপত সুধিব পাৰা, মই তাতো ৰিপ্লাই দিম তোমালোক। ঠিক আছে, তোমালোকে নিজৰ ফালৰ পৰা চেষ্টা কৰিবা, তেতিয়া তোমালোকে এক্সাম এটা ভাল এটা নম্বৰ আনিব পাৰিবা, যিখন কলেজক টাৰ্গেট কৰিছা তাত তোমালোকে পাব পাৰিবা। ঠিক আছে, তো এতিয়া আমি ডিছকাছ কৰোঁ কেইটামান কুৱেশ্যন। তো কুৱেশ্যনকেইটা মই লিখি দিম, তো তোমালোকে প্ৰথমতে পজ কৰি নিজে ট্ৰাই কৰিবা, তাৰপিছত মই চল্ভ কৰিম। ঠিক আছে, এইবাৰ প্ৰথম কুৱেশ্যনটো হ'ল এনেকুৱা ধৰণৰ যে ইফ A, B and C are three sets and U is the universal set, আর U তো হলো আমার কি universal set such that number of element in U, I mean এনেকা লিখো তাক, number of element in U কিমান দিয়া আছে আমাক 700, number of element in A equals to 200, number of elements in B is equals to আমাক দিয়া আছে 300, and number of element in A intersection B আৰু এইটো দিয়া আছে আমাক 100, তেতিয়াহ'লে আমাক ফাইন কৰিব দিছে, ফাইন number of element in A dash intersection B dash। ঠিক আছে, তো এইটো আমাক উলিয়াব দিছে, এতিয়া আমি কেনেদৰে কৰিম ইয়াক? তোমালোকে পজ কৰি কিনে চল্ভ কৰা একবাৰ। ঠিক আছে, তো এতিয়া আমি চল্ভ কৰিম ইয়াক। এতিয়া আমাক গিভেন কি দিয়া আছে? আমাক দিয়া আছে যে নাম্বাৰ অফ এলিমেণ্টছ ইন ইউ দিয়া আছে আমাক 700, নাম্বাৰ অফ এলিমেণ্টছ ইন এ আমাক দিয়া আছে 200, নাম্বাৰ অফ এলিমেণ্টছ ইন বি দিয়া আছে আমাক 300, আৰু আমাক কি দিয়া আছে যে নাম্বাৰ অফ এলিমেণ্টছ ইন এ ইণ্টাৰছেকশ্যন বি দিয়া আছে আমাক 100। ঠিক আছে, তো আমি এটা কথা জানো যে আমাক কি উলিয়াব দিছে, আমাক এইটো উলিয়াব দিছে যে নাম্বাৰ অফ এলিমেণ্টছ ইন এ ডেছ ইণ্টাৰছেকশ্যন বি ডেছ। ঠিক আছে, তো ডি মৰ্গান ল মতে মই কি জানো যে নাম্বাৰ অফ এলিমেণ্টছ ইন ইমান, যে মই লিখি আছোঁ তোমালোকক, ডি মৰ্গানছ ল মানে লৰ পৰা আমি কি গম পাওঁ যে এ ডেছ ইণ্টাৰছেকশ্যন বি ডেছ ইকুৱেলছ টু এ ইউনিয়ন বি ডেছ, সেইটো আমি জানো। তো আমাক এইটো উলিয়াব দিয়া মানে আমি এইটো লিখিব পাৰোঁ ন, এ ইউনিয়ন বি ডেছ, ইয়াত আমাৰ কিমানটা এলিমেণ্ট আছে। ঠিক আছে, তো ইয়াক আমি কেনেকৈ লিখিব পাৰোঁ এতিয়া? ইয়াক লিখিব পাৰোঁ এনেকৈ যে ইউনিভাৰ্চেল ছেটত কিমান আছে আৰু ইয়াত আমাৰ কিমান নাম্বাৰ অফ এলিমেণ্ট ইন এ ইউনিয়ন বি, এইটো লিখিব পাৰোঁ। মই তোমালোকক প্ৰপাৰ্টি লিখাই দিছিলোঁ যে নাম্বাৰ অফ মানে যদি এনেকৈ থাকে এ ডেছ, নাম্বাৰ অফ এলিমেণ্ট ইন এ ডেছ ইকুৱেলছ টু নাম্বাৰ অফ এলিমেণ্টছ ইন ইউনিভাৰ্চেল ছেট মাইনাছ নাম্বাৰ অফ এলিমেণ্টছ ইন এ। ঠিক আছে, তো ইয়াত আমাৰ এৰ জেগাত, তো আমাৰ ইয়াত এৰ ঠাইত কি আছে, এ ইউনিয়ন বি আছে। ঠিক আছে, এতিয়া আমাৰ নাম্বাৰ অফ এলিমেণ্টছ ইন ইউ কিমান, 700। ইয়াত তোমালোকে যদি মই কৈছিলোঁ যে ভেন ডায়েগ্ৰাম আঁকিলে সহজ হৈ যায়, তো তোমালোকক ভেন ডায়েগ্ৰামৰ সহায়ত মই দেখুৱাই দিম এতিয়া একবাৰ। ঠিক আছে, ভেন ডায়েগ্ৰাম ইয়াৰ ভেন ডায়েগ্ৰাম এখন হ'ব এনেকুৱা ধৰণৰ যে আমাক এটা ছেট দি আছে ইউ,
তো হ'ল আমাৰ ইউনিভাৰ্চেল ছেট। আৰু আমাৰ দিয়া আছে দুটা বেলেগ ছেট, এ আৰু বি। এইটো হ'ল আমাৰ এ, এইটো হ'ল আমাৰ বি। ঠিক আছে, ইয়াৰ মানে এইখিনি হ'ল এ ইণ্টাৰছেকশ্যন বি আৰু ইউনিয়ন বি হ'ব গোটেইখিনি। ঠিক আছে, তো তোমালোকক ফৰ্মুলা এটা দিছিলোঁ মই, যে এইটো আমি কেনেকৈ লিখোঁ, যে নম্বৰ অফ এলিমেণ্টছ ইন এ প্লাছ নম্বৰ অফ এলিমেণ্টছ ইন বি মাইনাছ নম্বৰ অফ এলিমেণ্টছ ইন এ ইণ্টাৰছেকশ্যন বি। ঠিক আছে, তো এইটো তোমালোকে ভেন ডায়েগ্ৰামৰ দ্বাৰা গম পোৱা যে আমাক গোটেইখিনিত কিমান আছে এইটো লাগে। তো প্ৰথমতে মই এটো যোগ কৰিছোঁ, এই গোটেইখিনি যোগ কৰিছোঁ, প্লাছ বিটো যোগ কৰিছোঁ। তো মাজত এইখিনি বস্তু মই দুবাৰ আহিছে, সেইকাৰণে এবাৰ মাইনাছো কৰিছোঁ। বা তোমালোকে যদি এনেকৈ গম পোৱা নাই ভালদৰে, ওপৰত দিয়া ফৰ্মুলাটো মনত ৰাখিবা, সেনেকুৱা হৈ যাব তোমালোকৰ। ঠিক আছে, তো এতিয়া আমাৰ কি হ'ব, 700 মাইনাছ নাম্বাৰ অফ এলিমেণ্টছ ইন এ কিমান 200 দিয়া আছে, নাম্বাৰ অফ এলিমেণ্ট ইন বি দিয়া আছে আমাক কিমান 300। তো ইয়াৰ আমাৰ 300 মাইনাছ নম্বৰ অফ এলিমেণ্টছ ইন এ ইণ্টাৰছেকশ্যন বি কিমান দিয়া আছে আমাক 100। ঠিক আছে, তো আমাৰ ইয়াত মাইনাছ 100। তো ইয়াৰ পৰা মই কি পালোঁ, 700 মাইনাছ এইটো হ'ব আমাৰ 500 মাইনাছ 100 মানে 400। তো ইয়াৰ পৰা মই কিমান পালোঁ 300। ঠিক আছে, তো এইটো হ'ব আমাৰ কাৰেক্ট এনচাৰ। তো তোমালোকৰ ফৰ্মুলা এতিয়া মনত ৰাখিবা, মই যিকেইটা ফৰ্মুলা দিছোঁ। বাকী এতিয়া মই চাওঁ নেক্সট কুৱেশ্যন এটা। এইটো কুৱেশ্যন নম্বৰ 1 মানিছিলোঁ, এইটো কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2। ঠিক আছে, কুৱেশ্যন নম্বৰ 1, এইটো কুৱেশ্যন নম্বৰ 2 হ'ব এতিয়া। তো এতিয়া আমাৰ কুৱেশ্যন নম্বৰ 2টো হ'ল এনেকুৱা ধৰণৰ। মই লিখি দিয়া নাই, মই তাত ডাইৰেক্ট ইয়াত দেখাই দিওঁ তোমালোকক। ইয়াৰ কুৱেশ্যনটোত কি দি আছে যে ইন এ চাৰ্টেইন চিটি অনলি 2 নিউজ পেপাৰ্ছ এ এণ্ড বি আৰ পাব্লিছ। মানে এখন চিটি আছে, সেই চিটিখনত অকল দুখন নিউজ পেপাৰে এ আৰু বি সেইখন পাব্লিছ কৰা যায়। ইট ইজ ন'ন ডেট 25% অফ দি চিটি পপুলেশ্যন ৰিচ এ। মানে এতিয়া আমি দুটা ছেট মানি লওঁ, ইয়াৰ চাইডতে মানি লওঁ আমি সলিউশ্যন, যে এবাৰ নপঢ়ি লওঁ মই কুৱেশ্যনটো, তাৰপিছত মই মানি ল'ম যে it is known that 25% of the city population reach a 20% sorry it is known that 25% of the city population reach a and 20% of the 20% reach b while 8% reach both a and b. It is also known that 30% of those who read a but not b look into advertisement, and 40% of those who read B but not A look into advertisement. ইয়াত আমাৰ 40%, মানে বি যিখন পঢ়ে আৰু এ নপঢ়ে তাৰে আমাৰ 40% ৰখি থাকে এডভাৰটাইজমেণ্টলৈকে, while 50% of those who read both A and B look into advertisement. ঠিক আছে, মানে এ আৰু বি দুটা পঢ়াৰ 50% look into advertisement. What percentage of the population read an advertisement? কিমান পাৰ্চেণ্ট মানুহে, মানে আমাক এতিয়া ক'ব দিছে অভাৰঅল কিমান পাৰ্চেণ্ট মানুহে আমাৰ এডভাৰটাইজমেণ্ট চাই বা পঢ়ে। ঠিক আছে, তো এতিয়া মই ধৰি ল'ম প্ৰথমতে আমি দুটা ছেট ধৰি ল'ম। প্ৰথম ছেটটো আমি এনেকৈ কৰিম যে আমাৰ নিউজ পেপাৰ এ পঢ়াৰ কিমান মানে মানুহৰ ছেটটো আমি দুটা ছেট বনাম। প্ৰথম ছেটটোত আমি ইনক্লুড কৰিম যে কিমান মানুহে আমাৰ নিউজ পেপাৰ এইখন পঢ়ে আৰু কিমান মানুহে আমাৰ নিউজ পেপাৰ বিখন পঢ়ে। ঠিক আছে, তো লেট এল, 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 এল,
Set of the people, set of people who read paper am. Set of people who read paper B. ঠিক আছে? তো এতিয়া আমাক গিভেন কি দি আছে? এতিয়া মই কি দি আছে তাক লিখিব পাৰিম, যেটো আমি চিত্ৰটো ধৰি লৈছোঁ। ঠিক আছে? তো এতিয়া আমাক কি দি আছে? 25%। আমি যদি মানুহ যে ইউনিভাৰ্চেল ছেটত আমাৰ 100 আছে, তেতিয়াহ'লে আমাক কি কৈছে যে 25%, মানে 25 তাই আমাৰ কি কৰিছে? এইখন পঢ়ে, মানে নাম্বাৰ অফ এলিমেণ্টছ ইন এ কিমান হ'ব আমাৰ? 25। ঠিক আছে, কাৰণ মই 100টাৰ পৰা চাইছোঁ, 100টাৰ 25টা, যিহেতু পাৰ্চেণ্ট আমাক 100 বুজায়, তো 100টাৰ 25টাই, তো সেইকাৰণে মই ইউনিভাৰ্চেল ছেটতে 100টা মানি লৈছোঁ। ঠিক আছে? এতিয়া মই নাম্বাৰ অফ এলিমেণ্টছ ইন বি কিমান হ'ব? বিখন পঢ়ে কেইটাই? 20%, মানে 20টাই। ঠিক আছে? তো ইয়াত আমাৰ এ আৰু বি দুটাই পঢ়ে কিমানে? 8%, মানে 8টাই। নাম্বাৰ অফ এলিমেণ্টছ ইন এ ইণ্টাৰছেকশ্যন বি হ'ল আমাৰ 8। ঠিক আছে? ইট ইজ অলছ' নোন ডেট, এতিয়া আমাক অলপ বেলেগ কথা কৈছে। ইয়াত আমাক যে ইয়াত দিয়া আছে হিন্দী মানে কি? ৰিড এ বাট নট বি। এইটো মানে হ'ল আমাৰ মাইনাছটো। তোমালোক কৈছিলোঁ মই যে এৰ আছে কিন্তু বিত নাই, মানে এ নিউজ পেপাৰখন পঢ়াৰ ছেটটো হ'ল আমাৰ এল, আৰু আমাৰ বি ছেটটো পঢ়াৰ ছেটটো হ'ল আমাৰ এম। তো ভেন ডাইগ্ৰাম চালে তোমালোকে গম পাবা যে তোমাৰ ইউ ধৰি লৈছোঁ 100, ইয়াত দুটা ছেট আছে, এল আৰু এম। ইয়াৰে মই তোমালোক কৈছিলোঁ যে ইয়াৰ এইখিনি আমাক কি বুজায়? এইখিনি আমাক বুজাই যে এল মাইনাছ এম, যে আমাৰ এলত আছে কিন্তু এমত নাই, সেইখিনি বস্তু বুজায়। তো আমাক সেইটোৱে কৈছে যে আমাৰ এইত আছে ৰিডছ এ ৰিড কৰে বাট নট বি, মানে বি ৰিড নকৰে। তো এইখিনি হ'ব, এইখিনি মানে আমাৰ এল এ ৰিড কৰে বাট বি ৰিড নকৰে। ঠিক আছে? তো এইটো হ'ব আমাৰ নাম্বাৰ অফ এলিমেণ্টছ ইন এল মাইনাছ এম। তো সেইকাৰণে আমাৰ হ'ব কি? নাম্বাৰ অফ এলিমেণ্টছ ইন এল মাইনাছ এম। ঠিক আছে? তো এইটো আমাৰ কিমান হ'ব? এইটো কৰিবলৈ আমি কি কৰিব লাগিব? টোটেল যিমান এল আছে সেই এলটোৰ পৰা, বেলেগ কালাৰে লিখাই দিওঁ মই, টোটেল যিটো আমাৰ এল আছে সেই এলটোৰ পৰাই এইখিনি মেনেজ কৰিব লাগিব আমাৰ। ঠিক আছে? আমাৰ এল কোনখিনি? এল হ'ল আমাৰ গোটেইখিনি, এই গোটেইখিনি। তো তাৰ পৰা মেনেজ কৰিব লাগিব মই এই হোৱাইটখিনি, হোৱাইট পাৰ্চেণ্টটো, তাৰ পৰা মেনেজ কৰিব লাগিব মই এই হোৱাইট পাৰ্চেণ্টটো। ঠিক আছে? তেতিয়াহ'লে আমি কি পাই যাম? নাম্বাৰ অফ এলিমেণ্টছ ইন এল মাইনাছ এম, নাম্বাৰ অফ এলিমেণ্ট ইন এল মাইনাছ এম। ঠিক আছে? তো এতিয়া আমাৰ কিমান হ'ব ইয়াত? নাম্বাৰ অফ এলিমেণ্টছ ইন এল মাইনাছ নাম্বাৰ অফ এলিমেণ্টছ ইন এল ইণ্টাৰছেকশ্যন এম। তো ইয়াত আমাৰ কিমান হ'ব? নাম্বাৰ অফ এলিমেণ্টছ ইন এল, চৰি ইয়াত আমাৰ এ নহয় এল, এইটো হ'ব লাগিছিলে আমাৰ কিমান? নাম্বাৰ অফ এলিমেণ্টছ ইন এল, মানে এল নামৰ ছেটটো ধৰিছোঁ আমি এই পেপাৰখন পঢ়াৰ। তো ইয়াত আমাৰ উল্টা হৈ গ'ল অলপ, তাৰ কাৰণে চৰি। তো ইয়াত হ'ব আমাৰ নাম্বাৰ অফ এলিমেণ্টছ ইন এম, আৰু ইয়াত হ'ব আমাৰ নাম্বাৰ অফ এলিমেণ্টছ ইন এল ইণ্টাৰছেকশ্যন এম। ঠিক আছে? তো ইয়াত আমাৰ কিমান হ'ব? নাম্বাৰ অফ এলিমেণ্টছ ইন এল আছে আমাৰ 25 মাইনাছ নাম্বাৰ অফ এলিমেণ্ট ইন এল ইণ্টাৰছেকশ্যন এম কিমান আছে আমাৰ 8। তো ইয়াৰ আমাৰ 8। তো ইয়াৰ পৰা মই কিমান পালোঁ ইয়াৰ এনচাৰ?
17, ঠিক আছে। এতিয়া মই ওলাম নেক্সট এইখিনি, কাৰণ ইয়াত আমাৰ এইটো ইনভলভ আছে যে ইয়াত আমাক কৈছে যে ৰিড বি বাট নট এ, আমি এইটো ওলালোঁ আৰু এইটো উলিয়াব লাগিব, মানে সেইটা উলিয়াই লৈছোঁ কাৰণ ক'ৰবাত চাগে আমাৰ কাম আহিব সেইকাৰণে, ঠিক আছে। তো ইয়াত আমি ওলাম নম্বৰ অফ এলিমেণ্টছ ইন এম মাইনাছ এল, মানে এমত আছে কিন্তু এলত নাই, মানে ভি নিউজ পেপাৰখন পঢ়ে কিন্তু এইখন নপঢ়ে, সেইটো লিখিম কেনেকৈ আমি, ছেম ইয়াত আমি টোটেল যিটো এম আছে সেই এমটোৰ পৰা মাইনাছ কৰি আমি হোৱাইটখিনি দি, ঠিক আছে। তো টোটেল যিটো এম আছে মাইনাছ হোৱাইটখিনি, এল ইণ্টাৰছেকশ্যন এম, নম্বৰ অফ এলিমেণ্টছ ইন এম কিমান আছে আমাৰ 20 মাইনাছ 8, ইয়াৰ মানে কিমান হ'ব আমাৰ 12, ঠিক আছে। এতিয়া আমাক কি উলিয়াব দিছে যে পাৰ্চেণ্টেজ অফ দি পপুলেশ্যন ৰিচ এণ্ড এডভাৰটাইজমেণ্ট, তো এডভাৰটাইজমেণ্ট কিমানে পঢ়ে সেইটো দিছে আমাক, ঠিক আছে। তো ইয়াত আমাৰ লিখি দিওঁ the percentage of the population the percentage of the population read an advertisement, তো কিমান হ'ব ইকুৱেলছ টু, চ' ইয়াত আমাক কি দি আছে যে আমাক দিয়া আছে 30% অফ কি ইয়াৰ মানে নাম্বাৰ অফ এলিমেণ্টছ ইন এল মাইনাছ এম, তাৰে 30%এ আমাৰ কি কৰে এডভাৰটাইজমেণ্টৰ কাৰণে চাই, এডভাৰটাইজমেণ্ট চাই, ঠিক আছে। আৰু আমাৰ ইয়াত লিখি দিওঁ, ইয়াত মই তো ইয়াত মই কি লিখিম এতিয়া, আমাক দি আছে যে 30% অফ ইয়াৰ মিনিং মই আপোনালোক কৈ দিছোঁ যে ইয়াৰ মিনিং হ'ল আমাৰ নাম্বাৰ অফ এলিমেণ্টছ ইন এল মাইনাছ এম, তো 30% of number of elements in L minus M, here 30% manu plus 40% of number of elements in M minus L, মানে জি আমাৰ বি পঢ়ে কিন্তু এ নপঢ়ে, প্লাছ আৰু কিমানে পঢ়ে এডভাৰটাইজমেণ্ট যে এ আৰু বি পঢ়াৰ 50%, তো 50% অফ এ আৰু বি দুটা পঢ়া মানে হ'ল আমাৰ এল ইণ্টাৰছেকশ্যন এম, ঠিক আছে, অফ এল ইণ্টাৰছেকশ্যন এম। তো এতিয়া আমি ইয়াক উলিয়াব লাগে, তো এতিয়া আমাৰ কি হ'ব 30% অফ এল, 30% অফ নাম্বাৰ অফ এলিমেণ্টছ ইন এল মাইনাছ এম, তো আমাৰ 30% অফ কিমানৰ হ'ব 30% অফ 17, এইটো হয় আমাৰ 17 হয়, ঠিক আছে, প্লাছ 40% অফ 12, ইয়াৰ আমাৰ ভেলু হ'ল 12 প্লাছ 50% অফ এল ইণ্টাৰছেকশ্যন এম মানে 8, ঠিক আছে। তো এতিয়া আমি ইয়াৰ ভেলু ওলালে হৈ গ'ল আমাৰ, এতিয়া ভেলু ওলালে গম পাম যে কিমান পাৰ্চেণ্টেজ অফ পিপলে আমাৰ কি কৰে এডভাৰটাইজমেণ্ট পঢ়ে, ঠিক আছে। তো এতিয়া আমি ইয়াৰ পৰা কিমান পাম 30 ডিভাইডেড বাই 100 ইনটু 17 প্লাছ 40 ডিভাইডেড বাই 100 ইনটু 12 প্লাছ
50 divided by 100 into 8 ঠিক আছে তো তোমালোকে ক্যালকুলেট কৰিবা ক্যালকুলেট কৰিলে আমাৰ কিমান আহে 13.9% ঠিক আছে তো আমি গম পালো যে 13.9% আমাৰ কি কৰে ৰিড এণ্ড এডভাৰটাইজমেণ্ট তো এইটোৱে হ'ব আমাৰ সলিউশন তোমালোকে ক্যালকুলেট কৰি ল'বা ঠিক আছে তো এতিয়া আমি হ'ব আন এটা কুৱেশ্যনলৈ কুৱেশ্যন নম্বৰ 3 ইয়াত আমাক দিয়া আছে যে let z be the set of integer set of integers if a equals to মানে এই সেটটো আমাক কৈছে যে এই সেটটো কিমান আছে x belongs to z ঠিক আছে তো আমাৰ x belongs to z such that 2 to the power x plus 2 whole into x square minus 5x plus 6 equals to 1 ঠিক আছে and b equals to আমাক কিমান দিয়া আছে b equals to দিয়া আছে আমাক x belongs to z such that x to আমাৰ ক'ৰ পৰা ক'লৈকে থাকে -3 less than 2x minus 1 তো আমাৰ equal less than 19 তো আমাক এটা ইনইকুৱালিটি দিয়া আছে ইয়াৰ পৰা আমি x ৰ মান উলিয়াব লাগিব এতিয়া ইয়াৰ পৰা আমি x ৰ মান উলিয়াব লাগিব ইয়াৰ পৰা x ৰ মান উলিয়াব লাগিব ঠিক আছে তো আমাক কি দিছে আমাক কৈছে যে then the number of subsets then the number of subsets of the set a cross b is that our solution তো আমাৰ এইটা আমাৰ কি কি এলিমেণ্ট থাকিব এতিয়া আমি চাব লাগিব x ৰ মান কি কি হ'ব তাৰ কাৰণে আমি সলভ কৰোঁ তাক আমাৰ কি আছে 2 to the power x plus 2 whole into x square minus 5x plus 6 equals to 1 তো 1 কি লিখিব পাৰোঁ মই 2 to the power 0 তো এতিয়া ইয়াৰ পৰা হ'ল যে আমাৰ কি ইয়াৰ আমাৰ আছে 2 to the power something ইয়াৰ আমাৰ আছে 2 to the power 0 তো 2 2 নোহোৱা কৰি আমি লিখিব পাৰোঁ যে x plus 2 whole into x square minus 5x plus 6 equals to 0 তো ইয়াৰ পৰা মই কি লিখিব পাৰোঁ হয়তো x plus 2 equals to 0 নহ'লে আমাৰ x square minus 5x plus 6 equals to 0 তো ইয়াৰ পৰা পালোঁ মই কি x ৰ মান -2 আৰু ইয়াক সলভ কৰিলে এতিয়া x square minus তো ইয়াক ভাঙি লিখিলে আমাৰ কিমান হ'ব 3x minus 2x কাৰণ যোগ কৰিলে হয় 5 আৰু পূৰণ কৰিলে হয় আমাৰ 6 3 আৰু 2 প্লাছ 6 equals to 0 তো ইয়াৰ পৰা মই x কমন ল'লে কিমান হ'ব আমাৰ x minus 3 ইয়াৰ পৰা ল'লে মই 2 কমন -2 কমন ল'লে ইয়াত থাকিব আমাৰ x minus 3 equals to 0 তো ইয়াৰ পৰা মই কিমান পালোঁ x minus 2 whole into x minus 3 equals to 0 ইয়াৰ পৰা কি পালোঁ মই x minus 2 to 0 হ'ব নহ'লে আমাৰ কি হ'ব x minus 3 to আমাৰ 0 হ'ব তো ইয়াৰ পৰা পালোঁ মই x ৰ মান 2 ইয়াৰ পৰা পালোঁ মই x ৰ মান 3 তো এতিয়া আমাৰ সেটটোত কি কি থাকিব এলিমেণ্ট
থাকিব -2 2 আৰু 3 -2 2 and 3 ঠিক আছে তো এতিয়া আমি চাওঁ বিটো আমাৰ কিমান আছে যে বিটোৰ কাৰণে এইটো আছিল এইটোৰ কাৰণে বিটোৰ কাৰণে আমাৰ কিমান আছে -3 less than 2x - 1 less than 9 প্ৰথমতে দুফালে মই এই -1টো সেট কৰিব লাগে তো দুফালে মই 1 প্লাস কৰিম দুফালে নহয় তিনিটাতে ঠিক আছে তো -3 + 1 + 1 ইয়াত থাকিব আমাৰ 2x আৰু ইয়াত থাকিব আমাৰ 9 + 1 ইফালে পালো মই -2 less than 2x less than 10 এতিয়া গোটেই ইকুৱেশ্যনটোক যদি মই 5ৰে হৰণ কৰি দিওঁ সৰি এটা যদি মই গোটেই ইকুৱেশ্যনটোক 2ৰে হৰণ কৰি দিওঁ কিমান হ'ব আমাৰ -1 less than x less than 5 তো ইয়াৰ পৰা আমাক কি দি আছে যে বিটো বিলং কৰিব আমাৰ ইন্টিজাৰ নম্বৰৰ পৰা তো আমাৰ কি হ'ব তো আমাৰ x ৰ ভ্যালু হ'ব 0 কাৰণ -1 কৰি ডাঙৰ হলে -1 হ'ব নোৱাৰে আমাৰ তো 0 1 2 3 4 তো 5 তো হ'ব নোৱাৰে তো ইয়াৰ আমাৰ b সেটটো কিমান হ'ব b সেটটো হ'ব আমাৰ b সেটটো থাকিব আমাৰ 0 1 2 3 4 ঠিক আছে তো এতিয়া আমাক কি উলিয়াব দিছে এতিয়া উলিয়াব দিছে যে then the number of subsets of the set a cross b আমাক দিছে the number of subsets ঠিক আছে তো এতিয়া ইয়াৰ পৰা কি পালো মই যে number of elements in a কিমান number of elements in a 3 আৰু number of elements in b কিমান 5 0 1 2 3 4 তো 5 এতিয়া আমাৰ হৈছে এতিয়া আমাৰ হ'ব চোৱা এতিয়া এতিয়া আমি জানো যে number of elements in a cross b কিমান হ'ব আমাৰ number of elements in a cross b equals to number of elements in a পূৰণ number of elements in b তো number of elements in a কিমান আমাৰ 3 পূৰণ number of elements in b কিমান 5 তো আমাৰ হ'ব total 15 এতিয়া আমাৰ the number of subsets in a cross b তো subset কেনেকৈ ওলাও আমি subset ফৰ্মুলা হ'ল আমাৰ 2 to the power n n হ'ল আমাৰ number of elements in a cross b number of elements in a cross b ঠিক আছে তো কিমান হ'ব আমাৰ 2 to the power 15 তো ইয়াৰ পৰা পালো মই কি 2 to the power 15 is the correct answer of this question ঠিক আছে তো এতিয়া আমাৰ question number 4 টো চাওঁ আমি তো ইয়াত আমাক দিয়া আছে যে if pa denotes the power set of a and a is the void set এইটো হ'ল আমাৰ কি void set মানে number of elements in a কিমান হ'ব আমাৰ 0 ঠিক আছে void set then what is the number of elements in power set of a ঠিক আছে তো এতিয়া আমি চাওঁ সলিউশন তো তোমালোক পজ কৰা এবাৰ পজ কৰি ট্ৰাই কৰা ঠিক আছে তো এতিয়া আমাক ইয়াত কি দি আছে যে number of elements in a কিমান দি আছে আমাক 0
যেহেতু আমার কৈছে যে void set, তো আমার number of elements in তো আমার এদিকে বানাবো number of elements in power set of a, এর কি বানাবো আমার? তো ইয়ার হবো আমার 2 to the power 0, আর আমি পাওয়ার সেট কি লিখবো যে 3 to the power লিখি দিও। তো আমার এর কি হবো 2 to the power 0 মানে 1। তো নাম্বার অফ এলিমেন্টস ইন পাওয়ার সেট অফ এ কি বানাবো আমার 1। ঠিক আছে, ঠিক তেনেদৰে তো এই ফৰ্মুলাটো তোমালোক আগতে লিখাই দিছিলোঁ যে পাৱাৰ সেটৰ নাম্বাৰ অফ এলিমেন্ট আমাৰ কেনেকৈ লিখি। ঠিক আছে, তো নাম্বাৰ অফ এলিমেন্টস ইন পাৱাৰ সেট অফ পাৱাৰ সেট এ, সেইটো কিমান হ'ব আমাৰ? আমি জানো যে ইয়াত আমাৰ কিমানটা এলিমেন্ট হ'ল আমাৰ 1 এটা এলিমেন্ট। তো ইয়াত আমাৰ নাম্বাৰ অফ এলিমেন্টস ইন পাৱাৰ সেট অফ এ কিমান হ'ব 2 to the power 1, তো হ'ব আমাৰ 2। আমাৰ যে নাম্বাৰ অফ এলিমেন্টস ইন এতিয়া পাৱাৰ সেট অফ পাৱাৰ সেট এ, তো ইয়াত আমাৰ কিমান হ'ব? ইয়াত আমাৰ এলিমেন্ট কেইটা আছে? দুটা আছে। তো কিমান হ'ব আমাৰ 2 to the power 2, মানে হ'ব আমাৰ 4। তো নাম্বাৰ অফ এলিমেন্টস ইন এতিয়া পাৱাৰ সেট অফ পাৱাৰ সেট অফ পাৱাৰ সেট অফ পাৱাৰ সেট অফ এ, এতিয়া আমাক সুধিছিল, মানে সুধিছে তো ইয়াত আমাৰ কিমান হ'ব? তো এতিয়া ইয়াত আমাৰ কিমান হ'ব 2 to the power, ইয়াত আমাৰ কিমানটা এলিমেন্ট আছে? 4টা। তো ইয়াত কিমান হ'ব 2 to the power 4 মানে 16। ঠিক আছে, তো জাষ্ট এনেকৈ কৰি থাকিলে হ'ল, কাৰণ আমি কি চাওঁ পাৱাৰ সেটৰ ভিতৰত যিটো আছে সেই সেটটোত আমাৰ কিমানটা এলিমেন্ট আছে তাৰ ওপৰতে আমি কাউণ্ট কৰি থাকোঁ। তাৰ ভিতৰত যে আমাৰ যিমানটা 0টা আছিল তো ওপৰত 0 পুট কৰিছোঁ মই। ইয়াত আমাৰ এটা এলিমেন্ট আছিল পাৱাৰ সেট অফ 8, তো সেইকাৰণে আমি ওপৰত 1 পুট কৰিছোঁ। ইয়াত আমাৰ ভিতৰত থকাটোত কিমান আছে? দুটা এলিমেন্ট আছে, তো আমি 2 পুট কৰিছোঁ। ইয়াত আমাৰ 4টা আছিল তো 4 পুট কৰিছোঁ। তো আমি এনচাৰ পাইছোঁ কিমান? 16। তো ইয়াত নাম্বাৰ অফ এলিমেন্টস ইন ইমান কিমান হ'ব 2 to the power 4 মানে 16। ঠিক আছে, তো এতিয়া আমি চাওঁ নেক্সট কুৱেশ্যনটো। তো এতিয়া আমি চাওঁ কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 5 আমাক কি দি আছে যে ইফ সেট এ, মানে এটা সেট দি আছে এ, য'ত আমাৰ কি আছে এলিমেন্ট x, y, যি আমাক ছেটিছফাই কৰিব কি x² প্লাছ y² ইকুৱেলছ টু 25। ঠিক আছে, তো এনেকুৱা x আৰু y জোৰা হ'ব যিকেইটা আমাৰ এইটো ছেটিছফাই কৰিব। এন b ইকুৱেলছ টু x, y such that x² plus 9y² equals to 144. Then a intersection b contains, মানে এই ইন্টাৰসেকশন বিত আমাৰ কিমানটা এলিমেন্ট থাকিব, মানে কিমানটা পইণ্ট থাকিব এইটো সুধিছে আমাক। ঠিক আছে, তো আমাৰ অপশ্যন আছে, অপশ্যন এ 1 পইণ্ট, অপশ্যন বি 2 পইণ্ট, অপশ্যন সি 3 পইণ্ট, অপশ্যন ডি 4 পইণ্টছ। ঠিক আছে, তো এতিয়া সলিউশন তোমালোকে পজ কৰা, পজ কৰি ট্ৰাই কৰা এবাৰ, তাৰপিছত মই কৰি দিম। ঠিক আছে, তো ইয়াত আমাৰ কি আছে যে এই চিটটোত আমাৰ কি আছে, এই চিটটোত আছে আমাৰ যিকেইটা আমাৰ পইণ্টে এই যিটো আমাক চাৰ্কেল ইকুৱেশ্যন দি আছে তাক ছেটিছফাই কৰে, সেইকেইটা হৈ যাব আমাৰ 8 থাকিব। আৰু আমাৰ যিকেইটা এলিমেণ্টে আমাৰ এই যিটো চাৰ্কেল দি আছে এইটো চাৰ্কেল ছেটিছফাই কৰে সেইটা আমাৰ থাকিব বিত। তো আৰু আমাৰ এ আৰু বিত কি থাকিব? এ আৰু বিত থাকিব আমাৰ যিকেইটা আমাৰ ইণ্টাৰছেকশ্যন হ'ব এইটো আৰু এইটো, মানে এই চাৰ্কেল দুটাৰ x² প্লাছ y²
equals to 25n x square plus 9y square equals to 144. এইটো যিটো আমাৰ ইণ্টাৰছেকশ্যন হ'ব, সেই ইণ্টাৰছেকশ্যন পইণ্ট যিকেইটা আহিব আমাৰ, সেইকেইটা আমাৰ ক'ত থাকিব, এই ইণ্টাৰছেকশ্যন বি। ঠিক আছে, ডাইৰেক্টলি গমেই পাইছোঁ আমি যে এৰ আমাৰ এইকেইটা থাকিছে আৰু বিৰ আমাৰ ইমান এটা আছে। তো এনেকুৱা আমাৰ লাগে যে এনেকুৱা আমাৰ কিমানটা পইণ্ট থাকিব, যিকেইটা পইণ্ট আমাৰ এইটো থাকিব আৰু বিটো থাকিব। তো আমাৰ ইণ্টাৰছেকশ্যনে লাগিব ইয়াত। ইণ্টাৰছেকশ্যনত আমাৰ যিমানটা এলিমেণ্ট থাকে, মানে টোটাল চাৰ্কেলৰ ইণ্টাৰছেকশ্যনত আমাৰ যিমানটা পইণ্ট থাকে সিমানকেইটাই আহি যাব আমাৰ নাম্বাৰ অফ পইণ্টছ, আৰু সিমানটাই কণ্টেইন কৰি দিব ইয়াত। এই ইণ্টাৰছেকশ্যন বি সিমানে কণ্টেইন কৰিব আমাৰ। ঠিক আছে, তো এতিয়া আমাৰ ইয়াত এই যে ছল্ভ কৰিলে আমি কেইটা পইণ্ট পাম, সেইটো গম পালে আমাৰ হৈ গ'ল। তো এতিয়া আমি ইয়াৰ পৰা কি কৰিম, এক্স স্কুৱাৰ ইকুৱেলছ টু আমাৰ কিমান হ'ব, 25 মাইনাছ ৱাই স্কুৱাৰ। তো এতিয়া এইটো ইয়াত পুট কৰিলে কিমান হ'ব, 25 মাইনাছ ৱাই স্কুৱাৰ প্লাছ 7 ৱাই স্কুৱাৰ ইকুৱেলছ টু 144। তো ইয়াৰ পৰা কিমান পাম আমি, 8y স্কুৱাৰ ইকুৱেলছ টু 144 মাইনাছ 25। কিমান হ'ব আমাৰ, 119। ঠিক আছে, তো ইয়াৰ পৰা মই y ভেলু কিমান পালোঁ, প্লাছ মাইনাছ ৰুট অভাৰ 119 ডিভাইড বাই 8। ঠিক আছে, তো এতিয়া ইয়াৰ ভেলুটো যেতিয়া মই ইয়াত পুট কৰিম, পুট কৰিলে y ইকুৱেলছ টু যদি মই ইমান লওঁ, ৰুট অভাৰ 119 ডিভাইড বাই 8, মানে প্লাছৰ কাৰণে এক্স স্কুৱাৰ ইকুৱেলছ টু কিমান পাম, 25 মাইনাছ 119 ডিভাইড বাই 8। তো ইয়াৰ ভেলু পাম মই x ইকুৱেলছ টু প্লাছ মাইনাছ ৰুট অভাৰ 25 মাইনাছ, মানে ইয়াত আমাৰ ভেলু নালাগে, ইয়াৰ পৰা আমি কেইটা পইণ্ট পাম সেইটোৱে লাগে আমাক। ঠিক আছে, তো এতিয়া আমাৰ যদি ধৰোঁ y ইকুৱেলছ টু মাইনাছ ৰুট অভাৰ 119 ডিভাইড বাই 8, তেতিয়াহ'লে আমাৰ এক্স স্কুৱাৰ ইকুৱেলছ টু কিমান হ'ব, 25 মাইনাছ 119 ডিভাইড বাই 8। তো ইয়াৰ পৰা মই এক্সৰ ভেলু কিমান পালোঁ, প্লাছ মাইনাছ ৰুট অভাৰ 25 মাইনাছ 119 ডিভাইড বাই 8। তো ইয়াক ধৰিলোঁ মই পি বুলি, আৰু ইয়াক ধৰিলোঁ মই কিউ বুলি। তেতিয়া আমি পইণ্টকেইটা কি কি পাম, ইয়াত মই অকল যিখিনি প্লাছ আছে প্লাছখিনি পি বুলি ধৰিছোঁ, মানে প্লাছ ৰুট অভাৰ 25 মাইনাছ 119 ডিভাইড বাই 8। ঠিক আছে, তো এতিয়া আমাৰ পইণ্টকেইটা কি কি হ'ব পাৰে, হয়তো পি কমা, মানে ইয়াত পিটো প্লাছ ধৰিব পাৰোঁ, পি কমা কিউ, নহ'লে মাইনাছ পি কমা কিউ। ঠিক আছে, আৰু ইয়াত সভাপতিও হ'ব পাৰে এতিয়া পি কমা, ইয়াত আমাৰ কিউ জেগাত আছে মাইনাছ কিউ, তো পি কমা মাইনাছ কিউ, নহ'লে মাইনাছ পি কমা মাইনাছ কিউ। ঠিক আছে, তো এই চাৰিটা পইণ্ট আমাৰ হ'ব পাৰে এতিয়া। তো এতিয়া আমাৰ ইয়াত এই ইণ্টাৰছেকশ্যন বিত আমাৰ কেইটা পইণ্ট পালোঁ, 4টা। তো ইয়াৰ পৰা মই কি পালোঁ, অপশ্যন ডি 4 পইণ্টছ ইজ দ্য কাৰেক্ট এনচাৰ। বুজি পালে চাগে, প্ৰথমতে কি কৰিছোঁ, আমাক দিয়া আছিল যে দুটা চাৰ্কুলাৰ ইকুৱেশ্যন, তো চাৰ্কুলাৰ ইকুৱেশ্যন যিকেইটাই, তো চাৰ্কুলাৰ ইকুৱেশ্যন যিকেইটা পইণ্টে ছেটিছফাই কৰে সেইকেইটা আমাৰ 8 থাকে, আৰু আমাৰ বেলেগ এটা চাৰ্কেল দি আছিল, সেই চাৰ্কেলটোৰ যিকেইটা পইণ্টে তাক ছেটিছফাই কৰে সেই পইণ্টকেইটা থাকে আমাৰ বিত। তো আমাক সুধিছে যে এই ইণ্টাৰছেকশ্যন বিত আমাৰ কিমানটা পইণ্ট থাকিব। তো তাৰ কাৰণে আমি কি কৰিলোঁ, যে যিটো আমাৰ 8 দিয়া আছিল সেই চাৰ্কেলটো আৰু বিত যিকেইটা চাৰ্কেল দিয়া আছিল সেই চাৰ্কেলটোৰ কিমানকেইটা আমাৰ ইণ্টাৰছেকশ্যন পইণ্ট আছে, কিমানকেইটা আমাৰ ইণ্টাৰছেকশ্যন পইণ্ট আছে এইটো চাইছোঁ আমি। তো সেই ইণ্টাৰছেকশ্যন পইণ্টকেইটা আমাৰ কি কৰিব, যে এ আৰু বি দুটাতে থাকিব। ঠিক আছে, তো তাৰ কাৰণে মই প্ৰথমতে কি কৰিলোঁ, তাৰ ইণ্টাৰছেকশ্যন পইণ্ট উলিয়ালোঁ। ইণ্টাৰছেকশ্যন পইণ্টটো মই ডাইৰেক্টলি উলিয়াই দিয়া নাই তোমালোকক, মই এনেকৈ ওলাইছোঁ, এইটো ৱাইৰ মান ইমান পাইছোঁ। তো প্ৰথমতে ফৰ এক্সটো ৱাইটো যদি ইমান হয়, এন
লাষ্টত কৈছোঁ ৱাইটো যদি আমাৰ মাইনাছ ইমান হয়, ঠিক আছে। তো ইয়াৰ আমাৰ পজিটিভ যিটো সংখ্যা আছিল তাক মই মানিছোঁ কিউ বুলি, আৰু ইয়াত আমাৰ এক্সৰ বেলেগ কিমান পাইছোঁ, এক্সৰ আমাৰ পজিটিভ যিটো আছে তাক আমি পি বুলি মানিছোঁ। তো ইয়াৰ পৰা হয়তো হ'ব পাৰে পি, হয়তো হ'ব পাৰে আমাৰ পি, আৰু ইয়াত কিউ, নহ'লে আমাৰ মাইনাছ পি, আৰু মাইনাছ ডাল থাকিব পাৰে, প্লাছ মাইনাছ যিকোনো হ'ব পাৰে। তো মাইনাছ পি আৰু কিউ, ইয়াৰো ঠিক আমি সেনেকৈ ধৰিছোঁ। ইয়াত আমি মাইনাছ কিউ ধৰিছোঁ, মাইনাছ কিউ ধৰিলে আমাৰ এক্স স্কুৱাৰৰ মান ওলালে, আমাৰ এক্সৰ মান ওলালে, তাৰ পৰা এক্সৰ মান ওলালে আমি কিমান পালোঁ, প্লাছ মাইনাছ পি এ পালোঁ। তো প্ৰথমতে মই পি মানি কিনে কৰিলোঁ, পি মানি কিনে কৰোঁতে ইয়াৰ মান আছে মাইনাছ কিউ, হয়তো হ'ব পাৰে আমাৰ পি আৰু মাইনাছ কিউ, নহ'লে আমাৰ ইয়াত যদি আমাৰ মাইনাছ ডাল ধৰোঁ, তো মাইনাছ পি আৰু মাইনাছ কিউ, তো এই 4টা পইণ্ট পাই গ'লোঁ মই, ঠিক আছে। তো আজিৰ কাৰণে এইখিনি। তো ইয়াতো গোটেইখিনি কুৱেশ্যন, গোটেইখিনি যিখিনি কনচেপ্ট আছে চেটাৰ, সেই গোটেইখিনি কনচেপ্টৰ ওপৰতে কুৱেশ্যনকেইটা দিছোঁ, আৰু কুৱেশ্যনকেইটা ইমান সহজো দিয়া নাই মই, ঠিক আছে। তো তোমালোকে হিন্দি কৰিব চেষ্টা কৰিবা আৰু এবাৰ, ঠিক আছে।